আমি ইভ্যালুয়েট কৰিলে এবাৰ মানে আমি যি প্ৰিপেয়াৰনেছ ইনডেক্স আছে 23 লৈকে আমাৰ ওলাব তাতে চাইল্ড ফ্ৰেন্ডলি স্পেস will have a very good contribution. The districts which are ready for the child friendly spaces, they will get very good marks. So এই গোটেই বস্তু আপোনাৰ সেইটো কাৰণে ব্যৱহাৰ দিবলৈ হলে আপুনি গাঁৱে গৈ পেলাই মানে ক্লাছ এইটো awareness training কৰিব আৰু সেইটো ট্ৰেনিং কৰি মানুহক যেতিয়া যে আপোনাৰ লগত কাম কৰা বাকি খুবই ভালো লাগিছে আজি ওয়ার্কশপ এসএমআর ও ইউনিসেফ মিলে পেলাই চাইল্ড ফ্রেন্ডলি স্পেশাল টেকনোলজি ট্রেনিং গ্রাসরুট লেভেল ওয়ার্কশপ ট্রেনিং পাতিছে আর আপনার লোকে ইয়ার পর হয়ে পেলাই আপনি ডিস্ট্রিক্ট আমার যিসকল ম্যানেজ করে বা যিসকলে ইয়াতে জড়িত আছে তেওঁলোকক আপোনালোকে আকৌ ট্রেনিং দিব এইটো প্রোগ্রামত আহি পেলাই খুবই ভাল লাগিছে আৰু ইতিমধ্যে সিও এসএমআর ও প্রিন্সিপাল সেক্রেটারি মহোদয় যিবিলাক কথা কৈ গ'ল আৰু যিমান উৎসাহেৰে কৈছে যিমান ধুনীয়া ভাষাৰে কৈছে তাৰপিছত আৰু বহুত ক'বলগীয়া নাথাকে এসএমআর অলৰেডি অপাৰেশ্যনেল গাইডলাইন অন চাইল্ড ফ্ৰেণ্ডলি স্পেচ এইবিলাক কৰিছে লগতে চাইল্ড যি ৰিলিফ কেম্প থাকে বা এমাৰ্জেঞ্চি চেণ্টাৰ থাকে তাতে অন্যান্য ভালনাৰেবল গ্ৰুপছ লাইক women, pregnant ladies, এইবিলাকৰ ওপৰতো তেওঁলোকে যথেষ্ট কাম কৰিছে আৰু খুবেই ভাল আৰু মই ভাবোঁ যে এইবিলাক ভালনাৰেবল গ্ৰুপছৰ ওপৰত যিবিলাক ৰিলিফ কেম্পত যি ধৰণৰ এটা টেক কেয়াৰ কম্পেচনেটলি কৰা যায় এইবিলাক অন্য ৰাজ্যৰ কাৰণে এটা মানে নজিৰ হ'ব এটা এক্সাম্পল হ'ব আৰু তেওঁলোকে ইয়াৰ পৰা শিকিব পাৰিব যেতিয়া আগতে আমি ৰিলিফ কেম্পবিলাক চাইছিলোঁ তেতিয়া ফাৰ্ষ্ট এটা যেটো এমফেচিছ দিয়া হয় যে ৰেস্কিউ কৰি লৈ আহোঁ পিছত লাহে লাহে কিবা এটা ৰাচন দি দিওঁ কিন্তু এতিয়া এইবিলাক বস্তুবিলাক বহুত আগবাঢ়ি গৈছে এতিয়া আমি ৰিলিফ কেম্প জাষ্ট এটা ৰেস্কিউ চেণ্টাৰ নিচিনা নাপাওঁ আমি ভাবোঁ যে কণ্টিনিউটি যিটো লাইফৰ এটা কণ্টিনিউটি তাতে মিনিমাম কিমান আমি ব্ৰেক দিব পাৰোঁ ডেইলি আঙনবাড়ীলৈ গৈছিল বা স্কুললৈ গৈছিল বা খেলা ধূলা কৰিছিল এটা ৰুটিন আছিল সেই ৰুটিনটো ফটককৈ নাইকিয়া হৈ যায় আৰু এই নাইকিয়া হৈ যোৱাৰ কাৰণে তেওঁৰ সাইকোলজি তেওঁৰ লাৰ্নিং প্ৰচেছৰ এটা যথেষ্ট ইম্পেক্ট আৰু নতুন এটা এনভাইৰনমেণ্টত লৈ পেলাই তেওঁ যেতিয়া এইবিলাক চাবলৈ আৰম্ভ কৰে যেতিয়া মই কেনেকৈ এডুকেট যাম আৰু এই সময়তে আমাৰ যেতিয়া চাইল্ড ফ্ৰেণ্ডলি স্পেচৰ আমি কথা কৈ আছোঁ সেইটো আমি চাব লাগিব এতিয়া ধৰক এটা ৰিলিফ কেম্পত আহিছে বা তেনেকুৱা এটা চিটুৱেশ্যনত আছে য'ত নেকি এমাৰ্জেঞ্চি এটা আছে এইবিলাক ক্ষেত্ৰত চিলড্ৰেন আমি we are talking only about say education by কিন্তু there can be other sort of exploitation also. Child abuse হ'ব পাৰে এটা সৰু ৰিলিফ কেম্পত আছে বাচ্চা আছে ডাঙৰ মানুহ আছে একেটা কৰ্ণত থাকি আছে চ' এইবিলাক কথাৰ ওপৰতো আমি অলপ জাগ্ৰত হ'ব লাগিব পিছত গৈ পেলাই চাইল্ড ট্ৰাফিকিং হ'ব পাৰে তাৰ পৰা মানুহবিলাকে তেনেকুৱা সুযোগ লৈ থাকে য'ত আমি স্পট পাওঁ আৰু কিছুমান চাইল্ড মেৰেজৰ সম্ভাৱনা হ'ব পাৰে কিছুমান চাইল্ড লেবাৰৰ সম্ভাৱনা হ'ব পাৰে এইবিলাক মানে যদিও চাইল্ড এবিউজ ধৰা হ'ব পাৰে কিন্তু বাকীবিলাক হয়তো পোষ্ট ডিজাষ্টাৰ এটা কণ্টেক্সটত এইবিলাক আহি পৰে ধৰক আফটাৰ দ্য ডিজাষ্টাৰ হয়তো পৰিয়ালবিলাক বিষ হৈ গৈছে আৰু তাৰপিছত এই চাইল্ড লেবাৰ বা চাইল্ড ট্ৰাফিকিং বা চাইল্ড মেৰেজ এইবিলাক কথা উঠিব পাৰে এইবিলাক কথাও আমি হয়তো চিন্তা কৰিব যেতিয়া আমি চাইল্ড এটা ফ্ৰেণ্ডলি স্পেচ মেনেজ কৰোঁ যদিও হয়তো ইমিডিয়েটলি কথা নাই কিন্তু চাইল্ড ফ্ৰেণ্ডলি স্পেচৰ ওপৰত আমি এইবিলাক কথা সদায় চাব লাগিব যিবিলাক পেৰেণ্টছ আছে যিবিলাক অন্য এলিমেণ্টছ আছে তেওঁলোকৰ ওপৰত এটা আৱেৰনেছ বা এইবিলাক কথা ওপৰত কথাবিলাক ক'ব লাগিব এই ক্ষেত্ৰত আমাৰ ডিপাৰ্টমেণ্টত এটা SCPS আছে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি তেওঁলোকৰ প্ৰত্যেক জিলাত এটা ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট আছে আমি প্ৰত্যেক জিলাত তেনেকুৱা কিছুমান কাউন্সিলাৰ্ছ ইউজ কৰোঁ যদিও মানে গুড কোৱালিটি কাউন্সিলাৰ্ছ আজিকালি ডাঙৰ ডাঙৰ চিটিতো পোৱা নাযায় কিন্তু হ'লেও যিটো আমি পাইছোঁ যি হোৱাটএভাৰ ৰিচোৰ্চেছ উই হেভ ইন দ্য ডিষ্ট্ৰিক্ট তাৰ পৰাই আমি কিছুমান ট্ৰেইন কৰি বা তেনেকুৱা কৰি পেলাই আমি কাউন্সিলাৰ্ছবিলাক ৰেডি কৰিছোঁ আৰু তেওঁলোকক আমি কওঁ যে যেতিয়া ধৰক তেনেকুৱা কিবা ৰিলিফ চেণ্টাৰ হয় বা অন্য কিবা এমাৰ্জেঞ্চি হয় য'ত এটা চিলড্ৰেন
এইবিলাক কথা জোৰ দিব লাগিব যে ডিউৰিং ডিজাষ্টাৰ আৰু পোষ্ট ডিজাষ্টাৰ ৰিস্ক কেনেকৈ আমি মিনিমাইজ কৰিব পাৰোঁ। তো আপোনালোকে যেতিয়া এইবিলাক কাম কৰে প্লিজ ইউজ দ্য DCPO আমাৰ যিটো ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন এৰিয়া আছে তাতে যিবিলাক কাউন্সিলৰ আছে তেওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰক আৰু লগতে তেওঁলোকক ৰিলিফ কেম্পত লৈ আহিবলৈ দিয়ক। তেওঁলোকৰ এটা ওৱান অফ দ্য চাৰ্টাৰ আছে যে তেওঁলোকে যে ৰিলিফ কেম্পত গৈ পেলাই এইবিলাক কাম কৰে। এতিয়া মানে লাইক সে ইলেকশ্যন হয় বা তেনেকুৱা ধৰণৰ বস্তু য'ত নেকি ইট ইজ নট এ জব অফ ওৱান ডিপাৰ্টমেণ্ট, যিটো এটা ডিপাৰ্টমেণ্টে কৰি দিব, এটা যদিও নোডেল থাকে, এটা ভিজন দিয়াৰ কাৰণে, এটা ডাইৰেকশ্যন দিয়াৰ কাৰণে এটা ডিপাৰ্টমেণ্ট বা এটা এজেঞ্চি থাকে, কিন্তু তেনেকুৱা চিটুৱেশ্যনত আমি সকলোৱে মিলি মিলাই আহি পেলাই কাম কৰিব আৰু ডিজাষ্টাৰ ইজ ওৱান অফ দেম, ডিজাষ্টাৰ মেনেজমেণ্ট ইজ ওৱান অফ দেম, য'ত নেকি আমি এটা কোলাবৰেটিভ কম্বাইণ্ড ইম্পেক্ট সব যেতিয়ালৈ আমি একেলগে নাহোঁ তেতিয়ালৈ আমাৰ যিটো ডিজায়াৰ্ড ইম্পেক্ট সেইটো নাহিব, যিটো আমি মেক্সিমাইজেশ্যন অফ কণ্টিনিউটি অফ লিভিং যিটো আমি বিচাৰি আছোঁ। সাইকোলজিকেল ইম্পেক্ট যেন বাচ্চাত কম হয়, তেওঁৰ লাৰ্নিং বা প্লে ৰিক্ৰিয়েশ্যন যিবিলাক তেওঁ যেন চলি থাকিব পাৰে টু দি এক্সটেণ্ট পচিবল, সেইবিলাক যদি আমি কৰিব বিচাৰোঁ তেতিয়া আমাৰ যিটো গ্ৰাছৰুট যিমান অৰ্গেনাইজেশ্যন আছে যিবিলাকৰ ওপৰত কাম কৰে আমি সকলোৱে একেলগে আহিব লাগিব আৰু নিজৰ দায়িত্ব মানে হোল হাৰ্টেডলি ফ'ল' কৰিব লাগিব। এনেকুৱা নহয় যে কৰিছে বুলি মই কৰিছোঁ, সেইটো নহয়। আমাৰ দায়বদ্ধতা আছে উইথ দিছ চিলড্ৰেন, উইথ দিছ উমেন যিবিলাক ভেলুৰেবল হয়, আৰু আমি যদি তেওঁলোকক তেনেকুৱা চকুৰে চাই পেলাই যদি আমি হেল্প কৰিবলৈ নাযাওঁ তেতিয়া জাষ্ট মেকানিকেল থিং আৰু তেতিয়া ইম্পেক্টটো নাই। সেইকাৰণে মই আশা কৰিছোঁ আৰু আহ্বান জনাইছোঁ যে আমি সকলোৱে এই যিটো এছডেমাৰ এটা যথেষ্ট ভাল এটা ইনিচিয়েটিভ লৈছে, অলৰেডি আগৰ পৰা লৈ আহিছে আৰু যিটো আগবঢ়াই লৈ গৈ আছে, আমি এটা গোটেই ইণ্ডিয়াত এটা standard set group, then how to manage child friendly space and other vulnerable groups in relief camp and other emergency situation. এতিয়া আকৌ ফৰ্মেলাইজ কৰি আছে, অপাৰেশ্যনেল গাইডলাইন বনাই আছে, এইবিলাক আৰু বেছি ভাল হৈ থাকিব আৰু তাতে আপোনালোকৰ যিটো যোগদান তাৰ কাৰণে মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু শেষত এছডেমা মোক আজি এই ইনঅগ্ৰাল যিটো চেৰেমনি হোৱাটছএপৰ ইনঅগ্ৰাল চেৰেমনি তাতে মোক ইনভাইট কৰিছে, তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাই নিজৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ছাৰে কোৱাৰ দৰে সকলোৰে সমন্বয় সহযোগিতা আৰু উদ্দীপনামূলক কাৰ্যসূচীৰ জৰিয়তে আমি অসমত যিটো চাইল্ড ফ্ৰেণ্ডলি স্পেচৰ প্ৰয়াস ইয়াক আমি বহুত ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। ছাৰ, থেংক ইউ ছ' মাছ ফৰ giving us your presence and guidance will go a long way in achieving our aspirations. Now I request Sri Smita Bora, Project Officer, Disaster Management, ASTM, to propose the vote of thanks. Every cloud has a silver lining. The morning showed a little bit of hiccups, but I hope it will go well for all of us. So today, on behalf of the entire organizing team of ASTMA, it's my privilege to propose the vote of thanks on this occasion. My heartfelt gratitude and respect for our distinguished invitees and guest speakers from Women and Child Development Department, Department of School Education and UNICEF for not only sparing their invaluable time for us to grace this occasion, but also enlightening us with their insightful address. My sincere thanks to the participants of the workshop from WCD and Department of School Education, without whom this workshop would be incomplete. I extend my heartfelt gratitude to the resource persons and the trainers from UNICEF India, UNICEF Assam and NIRD for preparing the module and designing the sessions for the 3-day workshop. The support extended by respected director, NIRDPR, MERC and his team towards logistic support is noteworthy and commendable. I thank them from the core of my heart for providing this venue with extremely cordial staff for the entire 3 batches of the workshop. And last but not least, I would like to extend my sincere thanks to our Chief Executive Officer, ASTMA, whose constant support and guidance has made the conduct of this workshop possible.
team from the ASTMA. I thank you from the bottom of my heart for hassle-free management of so many tasks. I thank everyone, each and everyone present in this conference hall as well as my team for this wonderful day. Thank you so much. Thank you, Alkana. Thank you. एस्टेमार जरिए जो इनिशिएटिव लोৱা হৈছে ৰিগাৰ্ডিং মেনেজিং চাইল্ড ফ্ৰেণ্ডলি স্পেচ ইন ৰিলিফ কেম্পছ এণ্ড এমাৰ্জেঞ্চি এইটো যথেষ্ট ভাল ষ্টেপছ আৰু ইতিমধ্যে অপাৰেশ্যনেল গাইডলাইন ওলোৱা হৈছে প্লাছ এতিয়া আমি ফিল্ড লেভেল যিটো ৱৰ্কাৰ্ছ আছে তেওঁলোকৰ ট্ৰেইনিং আৰম্ভ কৰা হৈছে যাতে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰো ছুপাৰভাইজাৰসকল আজি আহিছে আৰু দুটা বেচ আছে তাতেও ট্ৰেইনিং দিয়া হ'ব আৰু মই ভাবোঁ যে ইয়াৰ জৰিয়তে যিটো ৰিলিফ কেম্পত স্পেচিয়েলি চিলড্ৰেন তেওঁলোকৰ লাইফত যিটো ডিছৰাপশ্যন আহে উইথ ৰিগাৰ্ড টু দেয়াৰ হেল্থ নিউট্ৰিশ্যন এডুকেশ্যন এণ্ড সাইকলজিকেল ডেভেলপমেণ্ট এইটো আমি মিনিমাইজ কৰিব পাৰিম আৰু লগতে যিবিলাক এটা পোষ্ট ডিজাষ্টাৰ ৰিস্ক থাকে কেতিয়াবা ধৰক চাইল্ড এবিউজ চাইল্ড মেৰেজ বা চাইল্ড ট্ৰাফিকিং এইবিলাকৰ কথাৰ ওপৰতো আমি ইয়াতে ৰোধ কৰিব পাৰিম চ' আই কংগ্ৰেচুলেট এষ্টেমা ফৰ টেকিং দিছ ইনিচিয়েটিভ ঠিক আছে এষ্টেমা প্ৰচেষ্টা চাইল্ড ফ্ৰেণ্ডলি স্পেচৰ কাৰণে যিটো প্ৰশিক্ষণ হৈছে তাতে শিক্ষা বিভাগৰ জিলা পৰ্যায়ৰ বিভিন্ন অংশগ্ৰহণবিলাক আহিছে আমাৰ বাৰিষা হ'লে আৰু যিটো ৰিলিফ কেম্প হয় আমাৰ ছাত্ৰ ছাত্ৰীসকলেই শিক্ষাদানৰ পৰা বহুখিনি বঞ্চিত হয় আৰু আজি ট্ৰেইনিঙৰ জৰিয়তে যদি আমি ৰিলিফ কেম্পতো থকাৰ পিছতো তেখেতসকলক আমি কিদৰে শিক্ষাদান দিব পাৰিম সেইখিনি ইয়াত ট্ৰেইনিং দিয়া হ'ব আৰু এই মাষ্টাৰ ট্ৰেইনাৰসকলে ডিষ্ট্ৰিক্টতো ট্ৰেইনিং দিব আমি শিক্ষা বিভাগৰ ফালৰ পৰা আশা কৰিছোঁ এই ট্ৰেইনিং হৈ যোৱাৰ লগে লগে এতিয়া যিটো আমাৰ এটা পৰম্পৰা আছে যে ৰিলিফ কেম্প হ'লে বাৰিষা হ'লে ছাত্ৰ ছাত্ৰীসকল শিক্ষা আহৰণৰ পৰা বঞ্চিত হয় সেইটো নাইকিয়া হ'ব ৰিলিফ কেম্পতে থাকি তেওঁলোকে কিদৰে তেওঁলোকৰ শিক্ষা আগবঢ়াই দিব পাৰে এই কথাখিনি আজি ট্ৰেইনিঙত শিকাই দিয়া হ'ব আৰু আমাৰ যিটো শিক্ষাদান প্ৰক্ৰিয়া এটা নিৰবিচ্ছিন্নভাৱে বিভিন্ন ধৰণৰ দুৰ্যোগৰ ক্ষেত্ৰতো এটা চলি যাব পাৰে তাৰ কাৰণে আজি এটা ৰাস্তা অৱলম্বন কৰি আশা কৰিছোঁ সকলোকে আজি এষ্টেমাৰ যিটো কেপাচিটি বিল্ডিং ষ্টেট লেভেলত অৰ্গেনাইজ কৰিছে খুব ধুনীয়াকৈ এইটো অৰ্গেনাইজ হৈছে আৰু খুব ভাল কনচেপ্ট নাইচ কনচেপ্ট অন চাইল্ড ফ্ৰেণ্ডলি স্পেচেছ আৰু যিটো কলাবৰেশ্যন আৰু কনভাৰ্জনৰ কথা কোৱা গৈছে এইটো খুবেই দৰকাৰ আজিৰ দিনত আৰু ইমাৰ্জেঞ্চি চিটুৱেশ্যনত ৰিলিফৰ সময়ত এইটোৰ যিটো গুৰুত্ব আমি অনুভৱ কৰিব পাৰিছোঁ বিশেষকৈ আমাৰ অংগনবাদী কৰ্মীৰ জৰিয়তে যিটো কনচেপ্ট আৰু গোটেইখিনি এডুকেশ্যন ডিপাৰ্টমেণ্ট স্কুল টিচাৰ সকলো ইনচাৰ্জ হয় তেওঁলোকে একেলগে ৰিলিফৰ সময়ত শিশুসকলৰ যিটো মানসিক বিকাশৰ কথাটো কোৱা হৈছে কেনেকুৱা কৰা যায় তেওঁলোকক কেনেকৈ ষ্টিমুলেট কৰা যায় মাইণ্ডখিনি কেনেকুৱা তেওঁলোকক সদায় ডিলাইটেড ৰখা যায় এই মানে বিপৰীত পৰিস্থিতিটো সেই পৰিৱেশটো আনি দিয়াৰ বাবে এইটো এটা খুব সুন্দৰ প্ৰচেষ্টা লোৱা হৈছে ইউনিচেফৰ কলাবৰেশ্যনত এছডেমাই যিখিনি কাম কৰিছে শলাগ ল'বলগীয়া লগতে আমি সকলোৱে জানো যে এই এনেধৰণৰ ছায়েন্স ফ্ৰেণ্ডলি স্পেচে এটা এনেকুৱা ধৰণৰ এফৰ্ট কৰিছে সদায় ষ্ট্ৰাকচাৰ্ড কৰা হৈছে গোটেই প্ৰক্ৰিয়াটো আৰু ছাপৰ্টিং এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰা হৈছে যাতে তেওঁলোকে ৰেজিলিয়েঞ্চ বিল্ড কৰিব পাৰে তেওঁলোকৰ যিটো মানসিকভাৱে যিটো এটা বিপৰীত পৰিস্থিতি ফ্লাডৰ সময়ত হওক বা এনেই ইমাৰ্জেঞ্চি চিটুৱেশ্যনত তেওঁলোকৰ যিটো স্তব্ধ হোৱা পৰিৱেশ সেইটো তেওঁলোকৰ নাথাকে ঘূৰি আহে আৰু তেওঁলোকৰ সদায় যিটো আমি কওঁ জয় ইণ্ডিয়াৰ হাৰ্টছ এইটো প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকে নিজৰ বিকাশো কৰিব পাৰিব আৰু লগতে তেওঁলোকে হেপী হৈ থাকিব পাৰিব ডিলাইটেড থাকিব ধন্যবাদ যে আমি ফোকাসটো লাহে লাহে কন্টিনিউইটি অফ লাৰ্নিঙত আনিম কন্টিনিউইটি অফ লাৰ্নিঙত আনাৰ কাৰণে আপোনালোকে WCD আৰু এডুকেশ্যনৰ পৰা আহিছে হেল্থৰ পৰা বা আমি PhDৰ পৰা মাতা এজ এ চাইল্ড ফ্ৰেণ্ডলি স্পেচ কিন্তু তাত সব বস্তুৱে নাহে তাত হেল্থ সাৰ্ভিস আহিব নিউট্ৰিশ্যন সাৰ্ভিসেছ আহিব ৱাশ সাৰ্ভিসেছ আহিব বাট আমি আপোনালোকক কিয় মাতিছো যে ফোকাসটো এজ এ এংকৰ ডিপাৰ্টমেণ্ট এজ এ ৰেছপন্সিবল ডিপাৰ্টমেণ্ট এই দুটা ডিপাৰ্টমেণ্টত Let me give a very practical example. Camp level
CFS কোনে চলাব এজন আংগনবাড়ী কৰ্মী আৰু এজন এই কম্বিনেশনটোহে কেম্প লেভেলত CFS টোক এনকাৰ কৰে বাকি বিলাকে আহি সাৰ্ভিস দিব গুচি যাব কেম্পটোক চলাব তাৰ ওপৰৰ যেটো আপ টু 18 ডিফাৰেন্ট সেগ্ৰিগেশন গাইডলাইনত দিয়া আছে এওঁলোকক একচুয়ালি এতিয়ালৈকে CFS ত ভালকে বাদি পাৰা নাই যত আমাৰ এডুকেশন ডিপাৰ্টমেন্টৰ ৰোলটো বেছি দাম সো আমি এই গোটেই দুদিনীয়া প্ৰশিক্ষণ ট্ৰাই কৰি যে আমি কেনেকে ফোকাস টু অনলি এজ এ এক্টিভিটিৰ পৰা নাৰাখি এই যে ইন্টিগ্ৰেটেড সাৰ্ভিস মডেল যেটো কোৱা হৈছিল যত এজ এপ্ৰোপ্ৰিয়েট লাৰ্নিং এক্টিভিটি চলি থাকিব আৰু ডিপেন্ড হৈ যাব লাহে লাহে সেই বস্তুবোৰ আমি ইন্টিগ্ৰেটেড আলোচনা কৰি আমাৰ দুজন প্ৰশিক্ষক যিসকল আছে তেওঁলোকৰ লগত আৰু বাহিৰা কেইজনমান আহিব সেক্টৰেল কনসালটেন্ট কিছুমান আহিব ইউনিসেফত তেখেতলোকে সেক্টৰ বিষয়ে যেনেকৈ হেলথত কি কৰিব লাগে নিউট্ৰিচনত কি কৰিব লাগে CFSত সেইটো আপোনালোকে জনাই দিব কাৰণ আপোনালোকে এজ এ মডেল এংকাৰ ডিপাৰ্টমেন্ট এইটো বস্তু জানিব দেন অনলি ইউ কেন ব্ৰিং পিপল টুগেদাৰ টু ডু ডিফাৰেন্ট সাৰ্ভিসেস ইন দা CFS আমাৰ ডিজাইনটো এনেকুৱা যে আজিৰ দিনটোত আপোনালোকক শুনিব লাগিব যদিও আমাৰ ট্ৰেইনাৰসকলে ট্ৰাই কৰিব টু মেক ইট এখনা বনাই লৈছে সেইটো অলপ চ্যালেঞ্জ কৰিব কাৰণ আমি কি হয় যেনেকৈ মই নিজৰ যেটো কাম কৰো হেতুৱে ভালকে বুঝো আৰু মই তাতকে বাহিৰত ফটোকে দেখিব নিবিচাৰো মানে মোৰ কমফৰ্ট জোন এটুটো মই ডিজাস্টাৰৰ মানুহ মই ডিজাস্টাৰত কাম কৰো মোৰ কমফৰ্ট জোন এটু যিকোনো বস্তু মই তাতে চাব বিচাৰো এই ডিজাস্টাৰ হলে কি হ'ব তো আমাৰ সবৰ লগত এটু বস্তু থাকে আপোনালোকৰ লগত ৰিকুৱেষ্টটো আপোনালোকৰ অলপ হৰাইজনটো ডাঙৰ কৰিব লাগিব হয়তো আপুনি জুনিয়ৰ ইঞ্জিনিয়াৰ হয় এডুকেশন ডিপাৰ্টমেন্টত কাম কৰে আপোনাৰ কাম হল BOQ বনোৱা ডিজাইন স্পেসিফিকেশন বনোৱা ওয়েবলাইজ হোৱা কনস্ট্ৰাকশন মেটেৰিয়েলটো ভাল কোৱালিটি হৈছে না নাই এটসেট্ৰা তাতকে বাহিৰত ওলাই আহিব লাগিব আপোনাক ভাবিব লাগিব ফ্ৰম দা শু অফ দ্যাট চাইল্ড হুজ জাৰ্নি স্টাৰ্টস when he is or she is evacuated from his or her home ঘৰ এৰি আহিছে দুদিনৰ কাৰণে হওক দুদিনকে নিজৰ প্ৰস্তুত কৰিব লাগিব যাৰ কাৰণে এই আন্ডাৰষ্টেণ্ডিংটো আপোনালোকৰ আশা কৰে ঠিক আছে সো উইথ দিস কনটেক্সট এজেন্ডা আপোনালোকৰ তাত আছে আৰু এজেন্ডা আমাৰ দুজন ট্ৰেইনাৰে মনিটৰ কৰিব টাইম হিচাপত আশা কৰো আজি আৰু কালি দিনটোত অলপ ষ্ট্ৰেচ হ'ব বাট পৰবি দিনা আমি 4:30 5টাৰ ভিতৰত হেড কৰি দিম সো দ্যাট ইউ অল ক্যান ঠিক আছে সো ওভাৰ টু ইউ ৰাহুল ফৰ দ্য ইন্ট্ৰোডাকশন সেশন এন্ড থ্যাংক ইউ এন্ড উইশিং এভরিওয়ান অল দ্য বেস্ট থ্যাংক ইউ নাও কৰে কি বস্তুটো অকনমান কি হয় ডেজিগনেশন আৰু কৰে কি মাজত অলপ ডিফাৰেন্স থাকে বাৰু থাকে ন তো ডেজিগনেশনটো আৰু কৰে কিটাৰ ডিফাৰেন্স থাকে তো আমি জানিব বিচাৰো আপোনালোকে কৰে কি আৰু যদি না চাইল্ড ফ্ৰেন্ডলি স্পেচটো বাদ দিয়া বাট ডিসকাশন হ'লে কোনে কৰি নকৰে পাছত দেখা যাব চাইল্ড ফ্ৰেন্ডলি স্পেচ বহুত আছে তো হেতু হিচাপে আমি হিমাটো ডিসকাশনটো কৰিম ঠিক আছে ক'ৰ পৰা আৰম্ভ কৰো লাষ্টৰ পৰা আপোনাৰ পৰা আৰম্ভ কৰো কওক মাইক লাগিব নালাগে অ দীপেন দত্ত বাক্সা পৰা আহিছো স্কুল এডুকেশ্যন অকণমান ডাঙৰকে দীপেন দত্ত স্কুল এডুকেশ্যন বাক্সা কৰে কি টিচাৰ ছাৰ কি পঢ়ায় মেথছ চাইন্স অ তো তেনেকুৱা ক'লে ভাল হয় ডিপাৰ্টমেণ্ট এডুকেশ্যন কৰে কি পঢ়াও অ মোৰ নাম কেশৱ প্ৰেমী মই সায়েন্স টিচাৰ হয় হাইস্কুলত মই শিক্ষকতা কৰোঁ সায়েন্স মেথছ পঢ়াওঁ কোন ঠাইৰ পৰা আহিছে বাক্সা ডিষ্ট্ৰিক্ট বাক্সা ডিষ্ট্ৰিক্টৰ অ মই মৃণাল শইকীয়া মই শোণিতপুৰৰ পৰা আহিছোঁ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যি কৰে মই এগৰাকী ছুপাৰভাইজাৰ আৰু আমাৰ অংগনবাড়ী কেন্দ্ৰবিলাকত যিসকল 0 to 6 ইয়াৰ্ছৰ শিশুসকল আছে লগতে প্ৰেগনেণ্ট লেক্টেটিক সেই সকলোৰে ডেভেলপমেণ্টৰ কাৰণে আপুনি গোটেই ডিষ্ট্ৰিক্টৰ কাম চাইনে ডিষ্ট্ৰিক্টৰ হয় আমাৰ প্ৰজেক্ট থাকে ওকে তো আপুনি ধেমাজি চিচি প্ৰকাশ জোনাই গোটেইখিনি চাইনে ওকে কোনটো এৰিয়া চাই হেৰি ধেমাজি ধেমাজি ডিষ্ট্ৰিক্ট টাউনৰ প্ৰজেক্ট ধেমাজি ওকে ঠিক আছে নমস্কাৰ মোৰ নাম ভৱান দাস পৰা আহিছোঁ মই কাম আছে মই একাডেমিক ছাপৰ্ট দিছোঁ একাডেমিক ছাপৰ্ট দি আছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিছে লখিমপুৰৰ পৰা আহিছে পাৰ্টিকুলাৰ স্কুলৰ কাৰণে কাম কৰে নে ডিষ্ট্ৰিক্টৰ কাৰণে ক্লাষ্টাৰ স্কুলবিলাকত যে ক্লাছ হৈছে কি ছাপৰ্ট সকলো ধৰণৰ একাডেমিক যিবোৰ ছাপৰ্ট যেনেকৈ ধৰক টিচিং লাৰ্ণিং ওকে মেথডলজি কেনেকুৱা ধৰণৰ শিকাব লাগে গান বাজনা কেনেকৈ শিকাব লাগে সেইটো এটা শিকায় টিচাৰক কেনে ষ্টুডেণ্টক শিকায় টিচাৰ স্কুল দূৰ জাগে প্ৰেক্টিকেল কৰি পিনে আৰু কি ছাপৰ্ট দিয়ে বিভিন্ন একাডেমিক ছাপৰ্ট কেনেকুৱা ধৰণৰ
যিবিলাক তথ্য লাগে স্কুলবিলাকত আমি আনি পেলাই তেনেকুৱা ধৰণৰ তথ্য যিকোনো তথ্য হ'ব পাৰে স্কুল কেতিয়াবা স্কুল বিল্ডিংটো কৰা যায় নেকি যোৱা বছৰ চাইক্লনৰ এছেছমেণ্ট কৰা তেতিয়া আপুনি কৰিছে নেকি? চাইক্লন হোৱাৰ লগে লগে কাম বিচাৰে লখিমপুৰ কোনটো এৰিয়াৰ কাম চাই? ঘাঁহকাটি পানীগাঁৱৰ ওচৰত পানী গাঁৱৰ ওচৰত। ঠিক আছে, মই কেলৈ সুধিছোঁ তেখেতক অকণমান বেছিকৈ সুধিছোঁ কাৰণ তেখেতে যিটো ক'লে যে মই ছাপৰ্ট দিওঁ তো সেইটো হিচাপে তেখেতে মাল্টিপল ডিভিজনৰ কামখিনি কৰে। প্ৰথমতে যেতিয়া ইনগ্ৰেশ্যনৰ সময়ত যেতিয়া কৈ আছিলে যে চাইল্ড ফ্ৰেণ্ডলি স্পেচটো অকল পঢ়ুৱাই কাম নহয় বহুতখিনি কাম কৰিব লাগে, তো এইজন মানুহৰ কামটো আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম সেইটো চিন্তা কৰিব লাগিব ন। সেইটো অ'কে, নমস্কাৰ, মই উৎপল বৰুৱা তিনিচুকীয়াৰ পৰা আহিছোঁ। মই মোৰ কাম বিল্ডিং কনষ্ট্ৰাকশ্যন, ড্ৰয়িং, ডিজাইন, বিঅ' বনোৱা হয়। নমস্কাৰ, মই হাছুল ছাতিয়া তিনিচুকীয়া জিলাৰ পৰা আহিছোঁ, ব্লক ৰিচোৰ্চ পাৰ্চন। মোৰ কাম হিচাপে শিক্ষক প্ৰশিক্ষণ, লগতে ছাত্ৰ ছাত্ৰীক পঢ়োৱা বা কমিউনিটি ট্ৰেইনিং শিক্ষকক পঢ়োৱা হয়। কি কি শিকায় শিক্ষকক? উজনি মাজুলী। আচ্ছা, কোনটো চাৰ্কেল? কোনটো জিবি? নদীটো শুকালে সেইফালে গতিকে এতিয়ালৈকে বৰ্তমান নাই হোৱা। যেতিয়া ৰাস্তা ছিগিব তেতিয়া ভৰি পানী আহিব। অহা সময়ত আমি তেতিয়া কি কৰিব লাগিব, অংগনবাদী চেণ্টাৰবিলাকত অংগনবাদীয়ে খাই নিয়ম আমি গোটেইখিনি মানে মেইনটেইন কৰিব লাগিব। সেইখিনি কৰিব। মোৰ কথা হ'ল যে যদি পানী হয় তেতিয়া অংগনবাদী চেণ্টাৰৰ কামখিনি ক'ত কৰিব? এটা ঘৰ বিচাৰিব লাগিব। ঘৰ বিচাৰি বিচাৰিব লাগিব। সিমান এটা ঘৰ বিচাৰিব লাগিব। সেই জেগাটো যাতে আমাৰ শিশুখিনি ভালকৈ ৰাখিব পাৰোঁ, গোহালি পুখুৰী আমি ভালকৈ ৰাখিব পাৰোঁ, সেইটো কাৰণে আমি নিজে বিবেচনা কৰিব লাগিব। আকৌ ইয়াৰ ডিচিৰ লগত আমি ডিছকাছ কৰি আমি কিবা এটা সুবিধা জনাম। ঠিক আছে। Supportive supervision and monitoring for नमस्कार सर, डिस्ट्रिक्ट प्रोग्राम ऑफिसर मेनली कम्युनिटी पार्टिसिपेशन स्पेशल फोकस ग्रुप लेकिन हमारे लखीमपुर जिला स्पेशल फोकस ग्रुप আছে एस माइनरिटी सरालिका रिमोट एरिया এনেকুৱা ধৰণৰ এইবিলাক জেগাত আমি কিছুমান ছাপৰ্টিং আৰু কিছুমান এক্টিভিটিজ কৰোঁ। সকলোকে নমস্কাৰ, মোৰ নাম মেঘনা বুঢ়াগোহাঁই। মই ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম অফিচাৰ সমগ্ৰ শিক্ষা আৰু মই গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মই বিশেষকৈ কমিউনিটি পাৰ্টিচিপেশ্যনটো শিক্ষা বেচিকেলি আই এম ধেমাজি বাট মই মাজুলী হিচাপে আহিছোঁ এডিশ্যনেল চাৰ্জত। মই আচলতে অৰিজিনেলি মই দিব্যাংগ শিক্ষা আৰু প্ৰি স্কুল আৰু স্কিলৰ কাম কৰোঁ, কিন্তু এতিয়া মাজুলীত অকণমান কমিউনিটি পাৰ্টিচিপেশ্যন তেনেকুৱা ধৰণৰ কামখিনি কৰি আছোঁ। বেচিকেলি ধেমাজি ডিষ্ট্ৰিক্টৰ দিব্যাংগৰ কাৰণে কাম কৰে। নমস্কাৰ, মোৰ নাম মুক্তিনাথ টেকু। মই ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মই ছাত্ৰ ছাত্ৰীক পঢ়াওঁ আৰু শিক্ষক হয়, আৰু লগতে CRCC কামো কৰি থাকোঁ। আচ্ছা, লাইক SMC ট্ৰেইনিং, আচ্ছা, কমিউনিটি পাৰ্টিচিপেশ্যন। ধেমাজিৰে কাম চাই কোনটো ক্লাছ ডিষ্ট্ৰিক্টৰ যিমানবিলাক মানুহক ট্ৰেইনিঙৰ কাৰণে ডিৰাজ কৰাৰ কাৰণে পঠিয়াই থাকে নহয়, দুখ দিব লাগে মানুহগৰাকী এগৰাকী। Sir, would you like to share
নমস্কাৰ, মই ডক্টৰ সুৰজিৎ বৰুৱা। মই MPMৰ ইমপ্লিমেণ্টেশ্যন অফ ষ্টেণ্ডাৰ্ড ফ্ৰেমৱৰ্ক যিখন আছে উইথ ভেৰিয়াছ ডিপাৰ্টমেণ্টছ আৰু ইন ডিষ্ট্ৰিক্টছ, সেই প্ৰগ্ৰামটো মই চাওঁ। মই লাষ্ট ইয়াৰ পৰা আছোঁ, আগতে মই UNDP ছিকিমত আছোঁ। থেংক ইউ। सारा जो सपोर्ट हम दे सकते हैं, चाहे वो करिकुलम डेवलपमेंट हो, मटीरियल डेवलपमेंट हो, कैपेसिटी बिल्डिंग हो, आप मुझसे अगर कुछ लोग KRPs हैं तो उन्होंने ECC का कोर्स किया होगा तो उसका रोल आउट, आंगनवाड़ी वर्कर्स की कैपेसिटी बिल्डिंग पे हम लोग काम कर रहे हैं। सो मटीरियल डेवलपमेंट से लेकर कैपेसिटी बिल्डिंग तक, इवन ECC डे का जो आपके पास थीम्स आते हैं वो मेरी तरफ से आपके लिए गिफ्ट है एवरी मंथ। आई होप वो आप आगे लेके जाते हैं और पेरेंट्स के साथ पे वो ECC डे सेलिब्रेशंस होते हैं आप लोगों के यहाँ पे। तो ये आंगनवाड़ी वर्कर, आंगनवाड़ी सेंटर्स और WCD के साथ में मेरा ये वाला काम है। मैं एजुकेशन डिपार्टमेंट के साथ में काम करती हूँ, उसकी सामाजिक शिक्षा और SCI। मेरा काम डिज़ास्टर मैनेजमेंट में 2001 जब गुजरात में अर्थक्वेक हुआ था तब से इस सेक्टर में मैं काम कर रहा हूँ। काफ़ी ऑर्गेनाइजेशंस के साथ काम किया है और उसके बाद इंडिया में तो जो भी मेजर डिज़ास्टर्स है उसमें काम किया है। सुनामी में काम किया है, कोसी फ्लड में काम किया है बिहार में। उसके बाद आसाम में मैं 2-3 बार फ्लड असेसमेंट, नीड्स असेसमेंट के लिए आया हूँ। नॉर्थ ईस्ट की बात करें तो नागालैंड में हम लोगों ने सोशल एंड बिहेवियरल कम्युनिकेशन चेंज SBC गवर्नमेंट के साथ और NGOs के साथ काम किया है। अभी जो मेरा काम है ज़्यादा हम लोग मॉनिटरिंग इवैल्यूएशन जो ऑर्गेनाइजेशन के साथ है इस सेक्टर में उनके साथ काम कर रहे हैं और ट्रेनिंग और कैपेसिटी बिल्डिंग UNICEF, सेव द चिल्ड्रन, रेडार जैसे ऑर्गेनाइजेशन के साथ काफ़ी 2006-07 से मैं काम कर रहा हूँ। तो इट्स अ प्लेजर आप लोगों के साथ काम। 3 दिन हम लोग, मैं और राहुल तो रहेंगे ही और लुकिंग फॉरवर्ड फॉर एंगेजमेंट और लाइवली एंगेजमेंट और इट विल बी ए काइंड ऑफ वेरी इंटरेक्टिव जो भी ये 3 दिन का है हम लोग ट्राई करेंगे कि आपको नींद नहीं आने देंगे। थैंक यू। और बाकी जेतिया जितु डिपार्टमेंटर प्रयोजन है प्रतिটো डिपार्टमेंटते এনেকে কাম কৰিব লাগে। সকলোকে নমস্কাৰ আৰু গুড মৰ্নিং। মোৰ নাম ৰাখী বৰ্মন হয়। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মোৰ 8টা ICDS ব্লক আছে। তো মাত্ৰ মই তিনিচুকীয়া আৰম্ভ কৰিছিলোঁ, জাষ্ট এতিয়া গুইজানত ট্ৰান্সফাৰ হৈছোঁ। আৰু বেচিকেলি মই ছুপাৰভাইজাৰ মানে কি অংগনৱাড়ী চেণ্টাৰে আমি কৰোঁ, লগতে আমি ডিজেবিলিটি, তাৰপিছত বাইদেউ ক'লে চেম NRC যিটো নিউট্ৰিশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰ, লগতে অফিচৰো আমাৰ ছুপাৰভাইজাৰ সকলোৱে অফিচৰ কামো আমাৰ কৰিব লগা হয়। আৰু মডেল চেণ্টাৰ কেনেকুৱা হ'ল, ক'ৰবাত যদি চুৰি হৈছে আমি যাব লগা হয়, ক'ৰবাত যদি কিবা যদি ৱাৰ্কশ্বপ আমি যাব লগা মানে আমি মানে মাল্টি টাস্কিং হৈ যায় আমাৰ। চবতে ঘূৰা ঘূৰে পলিঅ'ত যাম, ক'ৰবাত BLO ছুপাৰভাইজাৰ মানে আমি মাল্টি টাস্কিং মানে 10 বজা দিলোঁ আমি একদম বঢ়িয়া, পাৰফেক্ট। আপুনি এইটো পাৰফেক্ট। আৰু এটা যাওক, আৰু এটা আহিব ইয়াৰ পৰা আকৌ। থেংক ইউ। নমস্কাৰ, মোৰ নাম জয়শ্ৰী দেৱী। মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আজান প্ৰজেক্টৰ ছুপাৰভাইজাৰ হয়। আমি অংগনবাড়ী চাৰ্টিফিকে মানে বাইদেউ যেনেকৈ ক'লে মাল্টি টাস্কিং, আমাৰ গোটেইখিনি ছাপৰ্টিভ ছুপাৰভিজন কৰাৰ পৰা মনিটৰিং কৰাৰ পৰা বেলেগ ডিপাৰ্টমেণ্টৰ লগত কৰ্ডিনেশ্যন কৰি কাম কৰা, আমাৰ সকলোখিনি কামেই আমি জড়িত হ'ব লাগে। যোৰহাটৰ কোনটো এৰিয়া চাই আপুনি? মই চাৰিগাঁও চাৰ্কল। আমি নৰ্থ ৱেষ্ট, মই আমাৰ 7টা প্ৰজেক্ট আছে নৰ্থ ৱেষ্টৰ হয় আৰু মোৰ চাৰ্কলটো হ'ল চাৰিগাঁও চাৰ্কল পৰা আহিছোঁ। কলেবানী ICDS প্ৰজেক্টৰ ছুপাৰভাইজাৰ হয়। আমি মূলত ছুপাৰভাইজাৰসকলে তেওঁলোকে কৈ গৈছে কৰ্মৱতী প্ৰসূতি আৰু 0ৰ পৰা 6 বছৰৰ শিশুসকলৰ কাৰণে কাম কৰোঁ আৰু তেওঁলোকৰ মূলত হেল্থ এণ্ড নিউট্ৰিশ্যনৰ কাৰণে আমি কাম কৰোঁ আৰু তেওঁলোকে কৰ্মৱতীৰ পৰা বিভিন্ন ধৰণৰ অন্যান্য কামখিনি কৰোঁৱে আৰু নন ফৰ্মেল এডুকেশ্যনৰ শিশুখিনি নন ফৰ্মেল এডুকেশ্যনখিনি আমি চোৱা। নমস্কাৰ, মই গণেশ দাস, বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে পৰীক্ষাত কাম কৰি আছোঁ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে কনষ্ট্ৰাকশ্যনৰ যিটো আংগনবাড়ী বিচাৰিবলৈ চলোৱাত সহায় কৰোঁ, কিন্তু তাৰ লগত মানে মাল্টিটাস্কিং গোটেইখিনিৰ লগতে আমি জড়িত হ'ম। হৈছে অ'কে। কিমান দিনৰ ট্ৰেইনিং এইটো? 3 দিন। চ' 3 দিনৰ ট্ৰেইনিং, 3টা বেটছ,
the dates or these the dates. এজ ডেম আৰু ইউনিচেফ ফেমিলি যে 3-দিনীয়া কাৰ্যসূচী লৈছে ট্ৰেইনিঙৰ আজি প্ৰথমটো দিন ইয়াৰ যি উদ্দেশ্য কি আপুনি কি ক'ব চ' মেইন উদ্দেশ্যটো হৈছে অসম এনেকুৱা এটা ঠাই যিটো নেকি বিভিন্ন ধৰণৰ দুৰ্যোগ প্ৰত্যেক বছৰে আহে আৰু কিছুমান দুৰ্যোগটো বছৰি আহে আৰু কিছুমান দুৰ্যোগ আনপ্ৰেচিডেণ্টেডো হয় যেনেকৈ ধৰক আৰ্থকুইকৰ নিচিনা আমি কেতিয়া আহে আমি ক'ব নোৱাৰোঁ তো এনেকুৱা দুৰ্যোগৰ সময়ত দেখা যায় যে কি চিলড্ৰেন যিটো আছে আমাৰ চিলড্ৰেনৰ যিটো গ্ৰুপ আছে চিলড্ৰেন গ্ৰুপটো অধিক পৰিমাত্ৰায় তেওঁলোকৰ বহুতখিনি সমস্যা হয় তো তেনেকুৱা ধৰণৰ সমস্যাৰ লগত কি ধৰণে চৰকাৰী যিটো বিভাগ আছে বিভিন্ন ধৰণৰ বিভাগ আছে ইয়াত আমি অকল এটা বিভাগৰ কথাই কোৱা নাই ইয়াতে বিভিন্ন ধৰণৰ যিখিনি বিভাগ আছে গোটেইখিনি বিভাগে মিলি কি ধৰণে তেওঁলোকৰ কাৰণে কাম কৰিব লাগে তাৰ ওপৰত এটা আইডিয়া লোৱা বা ডিষ্ট্ৰিক্টৰ যিখিনি ট্ৰেইনিং অফিচাৰ আছে তেওঁলোকে সেই বিষয়ে জনা তাৰ উপৰিও আৰু এটা মেইন টপিক যিটো এইটো ট্ৰেইনিঙৰ কাৰণে ধৰা হৈছে সেইটো হৈছে চাইল্ড ফ্ৰেণ্ডলি স্পেচ তো চাইল্ড ফ্ৰেণ্ডলি স্পেচটো হৈছে দুৰ্যোগৰ সময়ত আমি ৰিলিফ কেম্প পাতোঁ তো ৰিলিফ কেম্পটো মেইনলি দেখা যায় কি এইটো এডাল্টৰ কাৰণে মুখ্য দিয়া হয় তাতে মেল ফিমেল আহিব বা খোৱা বোৱাৰ ব্যৱস্থা কৰা হয় পানী বা পায়খানাৰ ব্যৱস্থা কৰা হয় কিন্তু চাইল্ডৰ কাৰণেও যে স্পেচিফিক ৰিকুৱাৰমেণ্ট আছে চাইল্ডৰ কাৰণে স্পেচিফিক ফুডৰ দৰকাৰ হয় বহুদিনীয়া যেতিয়া ৰিলিফ কেম্প থাকে তেতিয়া সেইটো সময়ত তেওঁলোকৰ এডুকেশ্যনৰ শিক্ষাটো বাধাগ্ৰস্ত হয় তাৰ উপৰিও চাইক'লজিকেল ইম্পেক্ট যিখিনি আছে সেইটো বহুতভাৱে দেখা যায় তো চাইল্ড ফ্ৰেণ্ডলি স্পেচটোৱে এনেকুৱা ধৰণৰ কাম কৰে যে ৰিলিফ কেম্পৰ ভিতৰতে এনেকুৱা নহয় যে আমি বেলেগকৈ বহুত ডাঙৰকৈ কিবা কৰিব লাগে সেইটো কথা নহয় ৰিলিফ কেম্পৰ ভিতৰতে বাচ্চাৰ কাৰণে আমি বেলেগকৈ ঠাই এটা বনাওঁ যিটো ঠাইত তেওঁলোকে অলপ পঢ়া লিখা কৰিলে অলপ খেলা ধূলা কৰিলে তেওঁলোকৰ যিটো নিউট্ৰিশ্যনেল ৰিকুৱাৰমেণ্ট আছে তেওঁলোকৰ যিখিনি ফুডৰ ৰিকুৱাৰমেণ্ট আছে সেইখিনি তাতে পূৰা কৰা হ'ল তাৰ উপৰিও তাতে যদি হেল্থৰ কিবা ৰিকুৱাৰমেণ্ট আছে ফিজিকেল হেল্থটো চোৱা হয় তাৰ উপৰিও মেণ্টেল হেল্থৰ যদি কিবা ৰিকুৱাৰমেণ্ট আছে সেইটো তাতে এছেছমেণ্ট কৰা হয় আৰু তাৰ ভিত্তিত তেওঁলোকৰ যিখিনি ৰিকুৱাৰমেণ্ট কৰিবলগীয়া কামখিনি থাকে অকল এটা ডিপাৰ্টমেণ্টৰ পৰাই নহয় বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰাও ধৰি লওক যদি কিবা শাৰীৰিক কিবা যদি প্ৰব্লেম আছে তো হেল্থে কাম কৰিলে খোৱা পানীৰ ব্যৱস্থাখিনি যদি কৰিব লগা হয় তো PSCDয়ে কৰিলে খোৱা বোৱাৰ ব্যৱস্থা যদি কৰিব লগা হয় ৰেভিনিউ বা ফুডৰ পৰা যিখিনি কৰিব লাগে সেইখিনি কৰিলে ICDSৰ ফালৰ পৰা কৰিলে লাৰ্ণিং এক্টিভিটি যিখিনি আছে সেইখিনি ICDSৰ ৱৰ্কাৰখিনি কৰিলে তো তেনেকুৱা মাল্টি ডিপাৰ্টমেণ্টে মিলি কি ধৰণে কামখিনি কৰিব পৰা যায় সেইটোৰ ওপৰত গুৰুত্ব দি পিনে এই ট্ৰেইনিংটো অৰ্গেনাইজ কৰা হৈছে এই ট্ৰেইনিঙৰ আৰু এটা কি বুলি কয় প্ৰাধান্য বা মেইন যিটো আমি উল্লেখ কৰিবলগীয়া কথা হৈছে সেইটো হৈছে ইয়াতে অকল আমি WCD ডিপাৰ্টমেণ্টৰে নহয় এডুকেশ্যন ডিপাৰ্টমেণ্টৰো একেলগতে কৰা হৈছে আৰু ৰাতিপুৱা যিটো আপুনি দেখিছে যে দুটা ডিপাৰ্টমেণ্টৰ ইয়াত আহিছে তো তেনেকুৱা ধৰণৰ কনভাৰ্জেশ্যনৰ ট্ৰেইনিং কৰিবলৈ সেইটো খুব এটা উল্লেখনীয় বিষয় কি ডিপাৰ্টমেণ্টৰ মানে ট্ৰেইনিং আছে পাৰ্টিচিপেণ্ট মুখ্যতঃ আহিছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আৰু ওমেন এণ্ড চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা তাতে ICDS ছুপাৰভাইজাৰো আহিছে ডিষ্ট্ৰিক্ট ছুপাৰভাইজাৰো আহিছে ব্লক ছুপাৰভাইজাৰো আহিছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ইঞ্জিনিয়াৰ আহিছে জুনিয়ৰ ইঞ্জিনিয়াৰো আহিছে এটা বেষ্টত আমি 30+ ধৰা হৈছে তো এটা বেষ্টত 30+ ধৰা হৈছে তেনেকুৱা ধৰণৰ আমাৰ 3টা বেষ্টৰ ট্ৰেইনিং হ'ব তো 3টা বেষ্ট মিলাই আমি গোটেই অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে গোটেই ডিষ্ট্ৰিক্ট কভাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰা হৈছে ঠিক আছে হিউমেনিটেৰিয়ান ক্ৰাইচিছ বুলি কয় একদম সৰল মানে একদম সিম্পল লেংগুৱেজ কি বুলি কয় মানুহে বিপৰ্যয় শব্দবোৰ মানে জাষ্ট ইংৰাজীত কি হয় এনেকুৱা মানে বম্বাষ্টিক বা ৱাৰ্ড দি কিনে মানে বস্তুটো একদম সৰল মানে একদম চিম্পল বস্তুটো কমপ্লিকেট কৰি দিয়ে হয় নহয় এটা ফিল্ডত গৈ গম পাব আছে এইটো মই ইংৰাজীত বহুতকেইটা মানে শব্দবোৰ মই লিখিলোঁ পিছত বহুত চিম্পল মানে এইটো মই জানোৱে হ'ল কিন্তু ইংৰাজীত কিতাপত কৰিলে ইমান কমপ্লিকেট কৰি দিয়ে আৰু বাহিৰত কৰিব লাগে মানে হয় ন তো কিবা কি থাকে ন আৰু আমি কিবা কৰিছোঁ লাইক যায় যেতিয়া লেম্প ন তাকে এতিয়া আছে চ' হিউমেনিটেৰিয়ান ক্ৰাইচিছ মানে কি বুজি পাওঁ কওকচোন আমি ডিফাইন ইংৰাজীত ডেফিনেশ্যন জাষ্ট কি বুজি পায় হোৱাট ইজ হিউমেনিটেৰিয়ান ক্ৰাইচিছ টু ইউ আপোনালোকে কি ভাবে হিউমেনিটেৰিয়ান ক্ৰাইচিছ মানে ক'ব পাৰিব ভলণ্টিয়াৰ কি কৰিব সহায় লাগে সহায় কিয় কাৰণে টু ৰেছপণ্ড প্ৰপাৰলি হয় ন আমি কেনেকৈ ৰেছপণ্ড কৰিম আমাৰ লগত আমাৰ গাঁৱতে আমাৰ জিলাত তেনেকুৱা প্ৰিপেয়াৰনেছ হোৱাৰ মানে সৈতেও মানে আফটাৰ প্ৰিপেয়াৰনেছ অলছ হ'ব পাৰে যে আমি ফৰ
ছাপোৰ্ট লাগে এক্সটাৰ্নেল হেল্প নহয় তেনেকুৱা নহয় যে সদায় মানে কোনোবা আহিব একদম মানে হেলিকপ্টাৰ দি আহিব এৰোপ্লেন দি আহিব এইটো নহয় এক্সটাৰ্নেল হেল্প মানে আমি মানে নিজে কৰিব পাৰিব হয় কিন্তু আমাৰ হিচাপত আমাৰ এনালাইচিছৰ বাহিৰত অকণমান ডিজাষ্টাৰটো ইম্পেক্টটো বেছি হৈছে হয় ন ঠিক আছে হিউমেনিটেৰিয়ান ক্ৰাইচিছ অসমত যেনেকুৱা কেতিয়াবা আপোনালোকে ঘৰত দেখিছে যে কনফ্লিক্ট যেনেকৈ এতিয়া চিৰিয়া এতিয়া গাজা তাতে হিউমেনিটেৰিয়ান ক্ৰাইচিছ আছে ইউক্ৰেইনত হিউমেনিটেৰিয়ান ক্ৰাইচিছ আছে ঠিক আছে হিউমেনিটেৰিয়ান ক্ৰাইচিছত কি হয় বেছিকেলি কেতিয়াবা নেচাৰেল ডিজাষ্টাৰৰ হিউমেনিটেৰিয়ান ক্ৰাইচিছত মানে সেইটো পৰ্যায়লৈ যাব পাৰে ঠিক আছে তেতিয়া আমি দেখোঁ যে আমাৰ লোকেল কেপাচিটিটো অকণমান লিমিটেড হৈ যায় আমাৰ আছে আমি জানো আমি প্ৰেক্টিছ কৰিছোঁ চব তথাপি হ'ব পাৰে যে বহুকেইটা বস্তু আমাৰ কণ্ট্ৰলত নাথাকে হয় ন হিউমেনিটেৰিয়ান ক্ৰাইচিছত মানে কনচেপ্টটো বুজিব লাগে কেনেকৈ বুজিব লাগে আমি প্ৰথমতে ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন কৰিব লাগে তো আমাৰ আজি যে এই কাৰ্যসূচীত মানে আমাৰ যে ৱৰ্কশ্বপ আছে আমাৰ ৱৰ্কশ্বপে ফ'কাছ কৰিছে ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন ঠিক আছে টাইম ফ্ৰেম স্পেচৰ কনচেপ্ট আছে আপোনালোকে জানে ঠিক আছে সকলো এইবোৰ কনচেপ্ট আমি অকণমান আনি কিনে আমাৰ কনচেপ্টটো বাকী চ' ক্লাইমেট ভালদৰে মানে আমাৰ যে ক্লাইমেট পৰিৱৰ্তন হৈ আছে কি নাই কোনে কোনে ভাবে হোৱা নাই হাত দাঙি দিয়কচোন কোনে কোনে ভাবে যে একেবাৰে ক্লাইমেট চেঞ্জ হোৱাই নাই আছে আপোনালোকৰ মাজত কোনোবা আছে চবে ভাবে যে ক্লাইমেট চেঞ্জ হৈ আছে প্ৰমাণ বৰফ আৰু আনচিজনেল আৰু আনচিজনেলতকৈ আমাৰ ইয়াত ৰেইন কেনেকুৱা হৈ আছে আমি আগতে ৰেইনটো মানে কনচিষ্টেণ্টলি পাওঁ এতিয়া কি হৈছে এঘণ্টাৰ কাৰণে পানী আহে তাত বৰষুণ আহে তাৰপিছত আকৌ একেবাৰে নাই হয় আনপ্ৰেচিডেণ্টেড মানে এতিয়া মানে ডিজাষ্টাৰ্ছ দে আৰ বিকামিং আনপ্ৰেচিডেণ্টেড আমি মানে জাষ্ট মানে ব্লিংক অফ আই ঠিক আছে আমি অকণমান ব্লিংক কৰিছোঁ দেখিছোঁ যে হঠাৎ কিবা ঘটি গ'ল ঠিক আছে মই ডিমা হাছাওৰ পৰা সেইবোৰ ঘটনা মই ভালকৈ বুজি পাওঁ ঠিক আছে জাষ্ট সেইবোৰৰ পৰা আহিছোঁ তাতে মই দেখিছোঁ অৱস্থাটো ঠিক আছে আৰু বছৰ চি কৰি আছে ইন কম্পেৰিজন টু আদাৰ ষ্টেট কিয় বাৰু কিয় ৱাই ক্ষেত্ৰত প্ৰব্লেম আহে কিন্তু কিয় আমি ক্লাইমেট ভালদৰে কৰি আছোঁ আমাৰ মানে হিউমেনিটেৰিয়ানটো আছে তাৰ ওপৰতে অসমৰ জিঅ'লজি হয় ন জিঅ'লজিটো অলৰেডি ফ্ৰেজাইল মানে অসমীয়াত কি কয় ফ্ৰেজাইল মানে একদম কি কওকচোন থুনুকা মই ইমান অসমীয়া মানে সাহিত্যিক অসমীয়া নোৱাৰোঁ মানে আপোনাৰ পৰা শিকিম মানে চ' ফ্ৰেজাইল increase in high intensity and very high intensity rainfall event is projected in the 2030s across all districts. Ketia nohoy 2030s. Mane oha time to aru beya hole ki koribo lage? Aru beya hole ki koribo lage? Jodi obostha to beya hobo ami janu ki koribo lage? Ha? Kiba prevention ba kiba eta intervention je bosore je durjog ahe ar durjog khamrai banpani durjog ketia dhumua ase ধুমুহাই বহুত ঘৰ উৰাই আৰ্থকুৱেক আপোনালোকে জানে লাষ্ট আৰ্থকুৱেক কেতিয়া আহিছে মানে ডাঙৰ এটা সৰু আহিছে লাষ্ট আৰ্থকুৱেক 2020 কুইজ 2020 এটা ডাঙৰ আৰ্থকুৱেক আহিছে অকণমান ক্ৰিয়েটিভলি ডাঙৰেই আৰু 6.3 হিচাপে 2021 কেতিয়া আহিছিলে এটা আহিছিলে 2021 so earthquake flood storm বা ধুমুহা মানে সাইক্লোন আৰু কোনোবা ঠাইত আমাৰ অকণমান ডটৰ নিচিনা অৱস্থা আছে ক'ত আছে কওকচোন দুটা ডিষ্ট্ৰিক্ট গোলাঘাটৰ সৰুপথৰ এক্সেক্টলি তেনেহ'লে চিমিলাৰলি আপোনালোকে জানে হয়তো লেণ্ডশ্লাইড ক'ত আহে লেণ্ডশ্লাইড ডিমা হাছাওৰ পৰা আছে How many of us are from Dimasa? I think not. अगर हम बात करें कि इससे आज ये फ्लड आया तो ये इम्पैक्ट हुआ तो उसका मतलब क्या है इम्पैक्ट में हम लोग क्या जानना चाहते हैं क्या क्या उसमें इन्वॉल्व करते हैं
अच्छा भी हो सकता है, बुरा भी हो सकता है। वो कैसे जानते हैं, उसमें क्या क्या, उसकी थोड़ा सा डिटेल में जाएंगे, अनबंडलिंग करेंगे तो इम्पैक्ट में हम लोग क्या क्या देखते हैं, क्या हुआ है। और চাব পাৰে কিন্তু কি চাব সেইটো উলিয়াইছে ठीक है। और थोड़ा इसमें जाएंगे, अनबंडलिंग करेंगे तो इम्पैक्ट में और क्या क्या देखते हैं। सिचुएशन आपने जो कहा सिचुएशन है, और हाँ अलग अलग सेक्टर, अलग अलग बातों में उसका प्रभाव क्या पड़ा है, असर पड़ा है, क्या पड़ा है। वो असर हम लोग जो बात किया अभी, जो प्रेजेंटेशन किया, उसमें क्या कंपोनेंट्स इन्वॉल्व किए थे। अभी भी मैं वही पूछ रहा हूँ, इम्पैक्ट में क्या क्या कंपोनेंट्स इन्वॉल्व किए थे हम लोगों ने। इंफ्रास्ट्रक्चर, जैसे इंफ्रास्ट्रक्चर बात, ये सेक्टर हो गया। इंफ्रास्ट्रक्चर में हम लोग क्या देखे, हाँ, और उसमें क्या देखे, स्कूल्स में क्या देखा, स्टडी मटेरियल और बिल्डिंग का स्टेटस, बिल्डिंग का, ठीक है। तो बिल्डिंग में फिर क्या देखा हम लोगों ने, बिल्डिंग में क्या क्या डैमेज हुए हैं, ठीक है। इम्पैक्ट में क्या क्या इन्वॉल्व होता है, एक तो हम लोग डैमेज की बात करते हैं, ठीक है। डैमेज क्या है, डैमेज है इंफ्रास्ट्रक्चर का, स्कूल का बिल्डिंग हो गया, रोड हो गया, लाइट हो गया, पावर सप्लाई हो गया, कम्युनिकेशन हो गया, ये सारे जो इंफ्रास्ट्रक्चर है उसकी डैमेज की बात कर रहे हैं। जब हम इम्पैक्ट की बात कर रहे हैं तब हम इम्पैक्ट में क्या इन्वॉल्व करते हैं, डैमेज को इन्वॉल्व करते हैं, ठीक है। और क्या इन्वॉल्व करते हैं, ये हो गया सारा फिजिकल जो अपना एसेट्स है, फिजिकल प्रॉपर्टीज है, ये सारे उसको डैमेज के तुलना करते, वो करते हैं, एसेस करते हैं। फिर सर्विसेज में क्या देखते हैं हम लोग, लोड सर्विस, हाँ, और सर्विस, हाँ, डैमेज हो गया, ये सारा डैमेज हो जाएगा, ठीक है। और क्या इम्पैक्ट में क्या होता है, सिर्फ डैमेज ही होता है। जैसे हम स्कूल्स की बात कर रहे हैं तो क्या देखते हैं, डैमेज तो एक स्कूल के स्ट्रक्चर को डैमेज हुआ है, एक बात है। और क्या देखते हैं, स्टडी ब्रेक हुआ, डिस्ट्रप्शन हो गया, ठीक है। तो डिस्ट्रप्शन हुआ, जो भी सर्विसेज का डिस्ट्रप्शन हुआ, ठीक है, तो उसमें स्टडी का डिस्ट्रप्शन हुआ, जो भी हुआ। मैं कंटिन्यू कर रहा हूँ क्योंकि इसके ऊपर से ही हम लोग नीड्स पे आएंगे। तो डैमेज और लॉस मिला के हम लोग इम्पैक्ट की बात कर रहे हैं। कोई भी आपदा हुई, कोई भी डिजास्टर हुआ, तो इसमें इम्पैक्ट हम कब जानेंगे, सिर्फ डैमेज करने से नहीं। जैसे गवर्नमेंट के फॉर्मेट्स होते हैं, अलग अलग डिपार्टमेंट के अलग अलग फॉर्मेट होते हैं, वो क्या करते हैं, डैमेज असेसमेंट करते हैं कि इंफ्रास्ट्रक्चर में, बिल्डिंग में ऐसा लॉस हुआ, एजुकेशन में इतना लॉस हुआ, एग्रीकल्चर में, ये सारे डैमेजेस। फिर उसके भी आगे जब हम ह्यूमैनिटेरियन असिस्टेंस की बात करते हैं और खासकर बच्चों की बात करते हैं, तो लॉस ऑफ जो भी हुआ है वो उसकी बात है, लॉस ऑफ डिस्ट्रक्शन, ठीक है। ये दोनों में क्या फर्क है, इम्पैक्ट और नीड्स, इसमें क्या रिलेशन है। इम्पैक्ट और नीड में क्या रिलेशन है, हाँ, ठीक है, कंपेंसेशन, ठीक है। सिर्फ लॉसेस और डैमेज नहीं, नीड्स उसके आगे भी हो सकते हैं, ठीक है, क्योंकि लॉसेस और डैमेज तो हो चुके हैं, लेकिन उसकी जो इम्पैक्ट है वो अभी भी है और आगे भी रहेगी। मान लीजिए कोई चिल्ड्रन ऑर्फन हो गया, ठीक है, तो ऑर्फन चिल्ड्रन का नंबर तो हम लोग दे सकते हैं कि इतना चिल्ड्रन ऑर्फन हो गया, लेकिन उससे उनकी नीड पता नहीं चलती है, ठीक है, क्योंकि उसकी नीड्स उससे भी ज्यादा है। सिर्फ माँ बाप का लॉस नहीं हुआ, उसकी पूरी जो साइकोलॉजिकल ट्रॉमा है, उसका जो सपोर्ट सिस्टम है, उसकी जो सेल्फ एस्टीम है, उसका जो कॉन्फिडेंस है, वो उसका जो फियर साइकोसिस है,
वो सारा उसमें आता है, ठीक है। तो डैमेजेस और लॉस से बड़ा इम्पैक्ट है, मतलब कॉम्प्रिहेंसिवली, और इम्पैक्ट से भी ज़्यादा नीड्स की बात करते हैं। तो नीड्स का बेसिस इम्पैक्ट है, लेकिन इम्पैक्ट पे रुक नहीं जाता है नीड्स, क्योंकि उसके अलग अलग फैसेट्स होते हैं, अलग अलग फिजिकल, साइकोलॉजिकल, कम्युनिटी लेवल पे। लेकिन ये टर्म समझना जरूरी है कि नीड्स की जब बात करते हैं तो सिर्फ डैमेज की हम लोग बात नहीं करते हैं, सिर्फ लॉसेस की बात नहीं करते हैं, उसके इम्पैक्ट में उसकी ओवरऑल सारी चीज़ों का क्या नीड्स है उसकी बात करते हैं, ठीक है। तो इसमें हम और फर्दर जाएंगे, जो हम लोग कल बात करते हैं कि और दो टर्म्स है जिसको कंफ्यूज नहीं करना है। एक है बच्चों के संदर्भ में, चिल्ड्रन के संदर्भ में नीड्स होता है, और एक होता है राइट्स। चिल्ड्रन राइट्स के बारे में आप लोगों को थोड़ा बहुत जानकारी है, मतलब जो भी बच्चों के साथ जो भी काम कर रहा है तो थोड़ा बहुत तो ये हम लोग डिटेल में लेंगे, लेकिन अभी सिर्फ टर्म समझ लेते हैं। नीड्स और वांट्स, इसमें क्या फर्क है? हाँ, चिल्ड्रन की क्या क्या नीड है? एक्टिव वायलेंस, क्या क्या नीड्स होती है? 5 मिनट लीजिए, 7 मिनट, टोटल 7 मिनट में आप ट्राई कीजिए। এইকেইটাৰ হেৰিতে ডিজাষ্টাৰতে সেইকেইটা লাগে, কিন্তু স্পেচিয়েলি হৈ গ'লে যে এথনিক ভাইলেঞ্চ আছে ন, इधर आ जाइए, या तो हाँ डिस्कस कर लिया। अच्छा, और दीजिए, करने का वो नहीं। हो गया? তিনিদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথমটো দিন, মানে এছ ডি এম আৰ ইউনিচেফ ফেমিলি যিহেতু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে যিহেতু আপোনালোকক ট্ৰেইনিং দিছে, আপুনি ক'ৰ পৰা আহিছে, নাম কি, আৰু ইয়াৰ পৰা আপোনাৰ কি লাভ হ'ব বা শিশুসকলৰ কি লাভ হ'ব বুলি ভাবিছে? মোৰ নাম কেশৱ উপ্ৰেজী, মই বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। গতিকে যিখন এইটো ষ্টেট লেভেল কেপাচিটি বিল্ডিং ৱৰ্কশ্বপ ফৰ ডিষ্ট্ৰিক্ট লেভেল টিমছৰ কাৰণে যিটো ট্ৰেইনিংটো দি আছে, চাইল্ড ফ্ৰেণ্ডলি স্পেচ ডিউৰিং ইমাৰ্জেঞ্চিজ, এই ট্ৰেইনিঙৰ ফলত আমাৰ তাৰমানে চাইল্ডবিলাকক আমি কেনেকৈ সিহঁতক ফ্ৰী এটা স্পেচত সুন্দৰকৈ জীৱন যাপন কৰিবলৈ ইমাৰ্জেঞ্চিৰ সময়ত সহায় কৰিব পাৰোঁ, সেইটো
দিনটোৰ কাৰণে আজি আমাৰ প্ৰথম দিনটো ট্ৰেইনিংটো চলি আছে। আপুনি এতিয়ালৈকে কি শিকিছে? যিহেতু 2টা ছেশ্যন ইতিমধ্যে পাৰ হৈছে, যিখিনি শিকিছে তাৰ পৰা কামত আহিব বুলি আপুনি ভাবিছে? যথেষ্ট ভাবিছোঁ মই, মানে যিখিনি শিকা হ'ল এতিয়ালৈকে যে হিউমেনিটেৰিয়ান ক্ৰাইচিছটো কেনেকুৱা হয় সেইটোৰ বিষয়ে আমি ইয়াতে শিকিলোঁ। আৰু ছেকেণ্ড ছেশ্যনত আমি শিকিলোঁ যে হিউমেনিটেৰিয়ান ক্ৰাইচিছ ছিটুৱেশ্যনটো কি হয়, মানে কেনেকুৱা ছিটুৱেশ্যনত আমি কি কৰিব লাগে সেই বিষয়ে আমি শিকিলোঁ। আপুনি ক'ৰ পৰা আহিছে? মই বিশ্বনাথ ডিষ্ট্ৰিক্ট। বিশ্বনাথৰ কোন ডিপাৰ্টমেণ্ট? মই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সমগ্ৰ শিক্ষাৰ ডিগ্ৰী। এতিয়া যিমানকেইটা ছেশ্যন লৈছে, আজি যিহেতু প্ৰথম দিন আছে, এছটেমা আৰু আপোনাৰ ইউনিচেফৰ যি যুটীয়া প্ৰচেষ্টা আছে, কেনেকুৱা অনুভৱ হৈছে, কি কথা শিকিছে এতিয়ালৈকে? তাৰমানে কি এই বস্তুখিনি আমি আগতে বিদ্যালয়বিলাকত ইমপ্লিমেণ্ট কৰিছোঁ আৰু তাতে আমি কিছুমান নতুন কথা শিকিছোঁ আৰু কেনেকৈ আমি ছিষ্টেমেটিকেলি আগবাঢ়িব পাৰোঁ, প্লাছ আৰু আমি নিজক যিখিনি কৰি আছিলোঁ সেইখিনি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ সেইখিনি কথা আমি নেচাৰেলি শিকিছোঁ আৰু সেইখিনি বস্তু আমি স্কুল লেভেলত দিবলৈ চেষ্টা কৰিম আৰু দিম। ওকে, কেনেকৈ কৰিম? কাউন্সিলিং 1, গেম 2 আৰু এটা ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট হ'ব লাগিব, সিহঁতে ভাল পোৱা ধৰণৰ। ইয়াতে আৰু 2টা ৱৰ্ড আছে, শব্দ যিটো আছে, যিটো 2টা ৱৰ্ড আমি শিকাৰ খুবেই দৰকাৰ। সেইটো হৈছে ইকুৱেলিটি আৰু ইকুইটি। ইকুৱেলিটি মানে কি? চবৰ কাৰণে সমান। দুপৰীয়া ভাত খালোঁ, নিৰামিষ খোৱা মানুহ, মাছ মাংস নোখোৱা মানুহ কোন আছে? 1, 2, সেইটো এটা 3। নিউট্ৰিশ্যন কোনটো পেজত আছে বিচাৰিবলৈ যাব পাৰে। ঠিক আছে? অলৰেডি আমি কেনেকৈ চাইল্ড ফ্ৰেণ্ডলি স্পেচ কৰিব লাগে, তাতে কি কি এক্টিভিটি থাকিব লাগে, কেনেকৈ থাকিব লাগে, ইয়াত যিখিনি কথাখিনি আছে মই যিখিনি আলোচনা কৰোঁ পিপিটিত, ইয়াৰ পৰাই লৈ তাতে আলোচনা কৰা হৈছে। ঠিক আছে? ইয়াতে খালি ডিপাৰ্টমেণ্ট ৱাইজ দিয়া আছে আৰু সেক্টৰ ৱাইজ দিয়া আছে। ঠিক আছে? সেক্টৰ ৱাইজ অহাৰ পাছত সেশ্যন আছে যিখিনি নেকি ডিটেইলকৈ আলোচনা কৰা হ'ব আৰু কেনেকৈ বনাব লাগে। অহা কাইলৈ আপোনালোকে চাইল্ড ফ্ৰেণ্ডলি স্পেচ গোটেইখিনি বনাব লাগিব। ৰিলিফ কেম্পত লৈ যাম, তাত গৈ পিনে আপোনালোকে চাইল্ড ফ্ৰেণ্ডলি স্পেচ বনাব লাগিব। যিমানখিনি এক্টিভিটি আপোনালোকে ক'লে সেইখিনি অহা কাইলৈ তাতে এক্টিভিটিখিনি কৰিব লাগিব। লৈ যাম ন, মোৰ ৰেছপনচিবিলিটিটো সেইটো। গাড়ীত লৈ যাওঁ, হেলিকপ্টাৰ লৈ যাওঁ, মোৰ ৰেছপনচিবিলিটি। মই ভাল পাওঁ। ঠিক আছে? সেইটোৰ কাৰণে ডকুমেণ্টটো এবাৰ চাই আহিব, কাৰণ ৰিলিফ কেম্পত যিখিনি ইকুৱেলিটি বেছত নহয়, ইকুইটি বেছত চলে। ৰাইট? চাইল্ড ফ্ৰেণ্ডলি স্পেচত কাম কৰিবৰ কাৰণে বিভিন্ন ছেক্টৰৰ কাম হয়। এডুকেশ্যন হওক, ৱাছৰ হওক, চাইক'ছ'চিয়েল হওক, তেনেকুৱা বিভিন্ন ধৰণৰ কৰিব লগা হয়। আৰু তাৰ কাৰণে কিছুমান স্পেচিফিক টেকনিকেল স্কিলো ৰিকুৱাৰ্ড হয় যদি এক্সটেনচিভ প্ৰব্লেম থাকে। ৰাইট? আৰু চাইল্ড ফ্ৰেণ্ডলি স্পেচটো অকল এটা ডিপাৰ্টমেণ্টৰ ৰেছপনচিবিলিটি নহয়, এটা মাল্টি ডিপাৰ্টমেণ্টেল ৱাইজ ৰেছপন্স, য'ত নেকি বিভিন্ন ডিপাৰ্টমেণ্টে আহি একেলগে কাম কৰাৰ দৰকাৰ আছে। অ'কে, লাষ্ট পইণ্ট, আমি বহুতখিনি অসমত চাইল্ড ফ্ৰেণ্ডলি স্পেচত বহুতখিনি কাম কৰিছোঁ যদিও এতিয়াও আমাৰ বহুতখিনি ইম্প্ৰুভমেণ্ট হোৱাৰ ঠাই আছে। চাহ খাবলৈ ব্ৰেক কৰিব পাৰোঁ, 15 মিনিটৰ পাছত ঘূৰি আহিব পাৰিম। অ'কে, এছটেমা আৰু ইউনিচেফৰ সহযোগত যি আজিৰ পৰা আপোনালোকৰ ট্ৰেইনিং আৰম্ভ হৈছে, তেনেকৈ আজি যিহেতু প্ৰথম দিন, আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে? মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। নামটো অঞ্জুমণি শইকীয়া। এতিয়া
এতিয়ালৈকে যিকেইটা ছেশ্যন গৈছে ইয়াত উপস্থিত থাকি কি শিকিছে কেনেকুৱা লাগিছে? হয়, যথেষ্ট কথা শিকিবলৈ পালোঁ, নতুন নতুন কথা। যিহেতু কনচেপ্টটো আমাৰ আছিলে পুৰণাই বাৰু, তথাপিও ইয়াতে বহুখিনি সংযোগ কৰিছে, ভাল লাগিছে। হয়তো আমি ফিল্ডত গৈ এইখিনি কৰিব পাৰিমগৈ। আৰু এইখিনি কথা আমি আগতে জানিছিলোঁ, কিন্তু ইমান ক্ল'জলি জনা নাছিলোঁ। ধৰক আমি তেনেকুৱা ৰিলিফ কেম্পবোৰত আমাৰ মাতৃসকলে যিখিনি ব্ৰেষ্ট ফিডিং কৰে সেই তেনেকুৱা আমি ছেপাৰেট মানে কৰি পেলাই সিহঁতক ব্ৰেষ্ট ফিডিং কৰাওঁ, কিন্তু তাতো যে আৰু কৰণীয় কাম আছে সেইখিনি আজিৰ ট্ৰেইনিংটোৰ পৰা জানিব পাৰিলোঁ আৰু যথেষ্ট ভাল লাগিলে। হয়, ইয়াৰ আগতেও এনেকুৱা ধৰণৰ ট্ৰেইনিং পাইছিলোঁ নেকি? আমি তেনেকৈ লোৱা নাছিলোঁ, কিন্তু আমাক সেনেকুৱা কনচেপ্টবোৰ আমাক দিছিলে। অনলাইনে হওক বা ক'ভিডৰ পৰা আমাৰ তেনেকৈ হোৱা নাই ট্ৰেইনিং, তথাপিও অনলাইন আমাক এইখিনি কথা ৰিলিফ কেম্পত বা এনেকৈ ধুমুহা বতাহ এইখিনিৰ পৰা যিখিনি শিশু আমাৰ ক্ষতিগ্ৰস্ত হয় সেইখিনি শিশুক আমি কেনেধৰণেৰে মানে সহায় কৰিব পাৰোঁ সেইখিনি আমাক দিয়ে আমাৰ। থেংক ইউ। এছডেম আৰু ইউনিচেফৰ জৰিয়তে যি আজিৰ পৰা আপোনালোকৰ ট্ৰেইনিং পিৰিয়ড আৰম্ভ হৈছে, তিনিদিনীয়াকৈ আজি যিহেতু প্ৰথম দিন, আপুনি আহিছে কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে? হয়, মই যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আৰু মই স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টক ৰিপ্ৰেজেণ্ট কৰি আহিছোঁ। কেনেকুৱা লাগিছে, কি শিকিছে এতিয়ালৈকে? হয়, ভাল লাগিছে। ছেশ্যনখিনি ইণ্টাৰেক্টিভ হৈছে, বৰিং হোৱা নাই। আৰু আজি আমি মেইন বেচিক কথাখিনি চাইল্ড ফ্ৰেণ্ডলি স্পেচেছৰ কথাখিনি গম পাইছোঁ, যে যিখিনি ডিজাষ্টাৰৰ সময়ত যিখিনি ল'ৰা ছোৱালী হওক বা মাৰ্ডাৰ্ছ হওক বা গোটেইখিনি হিউমেন বিঙৰ ক্ষেত্ৰত যিখিনি প্ৰব্লেমছ আহি পৰে সেইখিনি বিশেষকৈ কেনেধৰণে ছল্ভ কৰিব পাৰি। আৰু বেচিকেলি যিখিনি সৰু সৰু ল'ৰা ছোৱালী যে চিলড্ৰেনৰ ক্ষেত্ৰত সিহঁতৰ গোটেইখিনি চাইক'লজিকেল ইফেক্টখিনি কেনেকৈ ধৰণে পৰে, এই ট্ৰমাৰ পৰা সিহঁতে আমি কেনেকৈ আঁতৰাই আনিব পাৰোঁ, সিহঁতক এটা মনে বিচৰা ধৰণৰ পৰিৱেশ এটা দিব পাৰোঁ, সিহঁতক ছিকিউৰ্ড এটা প্ৰটেকশ্যন দিব পৰা যায়, সেইখিনি কথাখিনি আলোচনা কৰিছোঁ। চ' ভাল লাগিছে। এইখিনি গৈ পেলাই আপোনালোকে ইয়াৰ পিছতো আকৌ আপোনালোকে হাতে কামে কৰিবগৈ লাগিব। আৰু ইয়াৰ আগতে এনেকুৱা ধৰণৰ ট্ৰেইনিং লৈছে নেকি? হয়, মই ইয়াৰ আগতে বাৰু এনেকুৱা ধৰণৰ ট্ৰেইনিং লোৱা নাই। আৰু ইয়াত আহি গম পাইছোঁ যে আমি ধৰক যিহেতু ষ্টেট লেভেলত কামখিনি শিকিছোঁ, আমি ডিষ্ট্ৰিক্ট লেভেলত গৈ পেলাই কৰিব লাগিব ইন কোলাবৰেশ্যন উইথ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। চ' যি ধৰণে ইনষ্ট্ৰাকশ্যনখিনি দিয়া হ'ব আমি সেই ধৰণে কামখিনি আগবঢ়াম। কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে? মই তিনিচুকীয়া জিলাৰ পৰা আহিছোঁ। এডুকেশ্যন ডিপাৰ্টমেণ্ট? হয়, এডুকেশ্যন ডিপাৰ্টমেণ্ট। মই BRP ব্লক ৰিচোৰ্চ পাৰ্চন। আচ্ছা, আজি যিহেতু 3টা ছেশ্যন ইতিমধ্যে শেষ হৈছে আৰু আছিল প্ৰথম দিন আজি আৰু 2 দিন আপোনালোকৰ বাকী আছে, ইয়াৰ পৰা কি কি লাভ হ'ব বা আপোনালোকে ফিল্ডত গৈ পেলাই বা ডিষ্ট্ৰিক্ট ৱাইজ গৈ পেলাই এছডেম আৰু ইউনিচেফৰ যি সহযোগত হৈছে ট্ৰেইনিং, কি ইয়াৰ পৰা আপোনালোক লাভৱান হ'ব বা শিশুসকলক আপোনালোকে কেনেদৰে সহায় কৰিব পাৰিব? নিশ্চয় লাভৱান হ'ম আমি, কাৰণ অসমখন এখন দুৰ্যোগপূৰ্ণ এখন ৰাজ্য। বিভিন্ন সময়ত ইয়াত প্ৰাকৃতিক দুৰ্যোগ হওক বা অন্যান্য বিভিন্ন ধৰণৰ দুৰ্যোগ হৈ থাকে। তো সেই দুৰ্যোগৰ সময়ত আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱা ধৰণে এটা ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী এটা পৰিৱেশ দিব পাৰিম সেই বিষয়ে ইয়াত শিকোৱা হৈছে। আৰু এই বিষয়ে আগতে মই অৱশ্যে এনেকুৱা ধৰণৰ প্ৰশিক্ষণ লোৱা নাছিলোঁ, তথাপিতো ইয়াত আহি যিখিনি কথা গম পাইছোঁ সেইখিনি আমাক যথেষ্ট উপকৃত কৰিব। আৰু এইখিনি আমি যেতিয়া জিলা পৰ্যায়ত বিভিন্ন ব্যক্তিক প্ৰশিক্ষণৰ জৰিয়তে জনাম বা আমি নিজেও যেতিয়া দুৰ্যোগ হ'ব সেই সময়ত যেতিয়া আমি হাতে কামে কৰিম তেতিয়া নিশ্চয় আমি এটা ভাল ফলাফল লাভ কৰিব পাৰিম। আপুনি যিহেতু উজনি অসমৰ পৰা আহিছে, তিনিচুকীয়া জিলাৰ দেখা যায় যে ধেমাজি হওক বা ডিব্ৰুগড় হওক বানপীড়িত অঞ্চল, বানপানী হয় আৰু এতিয়াতো পূৰা বানৰ সময় হৈয়ে আছে। আপোনালোকে কি শিকাইছে ট্ৰেইনিঙত যে বিশেষকৈ দুৰ্যোগ বুলি ক'লে আমি প্ৰথমতে অসমত বানপানীৰ কথা আহে আৰু এতিয়া এইটো সময় কি শিকাইছে ইয়াৰ ওপৰত? এতিয়ালৈকে অৱশ্যে বিশদভাৱে যোৱা নাই। আজি এতিয়া শেহতীয়া যিকেইটা ছেশ্যন হ'ব তাত আৰম্ভ হ'ব, কাইলৈৰ পৰহিলৈ হ'ব। তথাপিতো এটা বানপানীৰ সময়ত যিটো ৰিলিফ কেম্প হয় সেই ৰিলিফ কেম্পৰ সময়তনো কেনেকুৱা ধৰণেৰে আমি সেই শিশুসকলক বা চিলড্ৰেনসকলক আমি কি ধৰণেৰে তেওঁলোকক এটা খুব ফ্ৰেণ্ডলি এটা স্পেচ দিব পাৰোঁ আৰু এটা পৰিৱেশ দিব পাৰোঁ সেই কথাখিনি আলোচনা কৰা হৈছে। আৰু আমাৰ তিনিচুকীয়া জিলাত যিহেতু লাইকা নামৰ এটা নদীৰ মাজত থকা এটা অঞ্চল আছে, তাত বানপানী ইতিমধ্যে হৈছেই। তো তাৰ পৰা আমাৰ এইটো পাৰত অনা হয়, আমাৰ গুইজান অঞ্চললৈ অনা হয়। আৰু সেই শিশুসকলক আমি নিশ্চয় এই প্ৰশিক্ষণটোৰ পৰা যিখিনি পাম তাৰ পৰা খুব ধুনীয়াকৈ আমি তেওঁলোকক আমি এটা ভাল পৰিৱেশ দিব চেষ্টা কৰিম। ধন্যবাদ। ক'ৰ পৰা আহিছে? মই ধেমাজিৰ পৰা আহিছোঁ। যিহেতু আজি প্ৰথম দিন আপোনালোকৰ 3দিনীয়া কাৰ্যসূচী এইটো ট্ৰেইনিং, কি কি শিকিছে এতিয়ালৈকে? এতিয়ালৈকে আমি শিকিছোঁ যথেষ্টখিনি। ধৰক যেতিয়া ফ্লাড হয় বা তেনেকুৱা ধৰণৰ যেতিয়া ডিজাষ্টাৰবিলাক হয় তেতিয়া ধৰক আমাৰ শিশুসকল বা মাতৃসকল তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে, ডিজাষ্টাৰৰ ফলত তেওঁলোকৰ ফলত কি কি ইম্পেক্ট হয়, সেই ইম্পেক্টৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ সেই গোটেইখিনি আমাক
এতিয়ালৈকে মানে জনাইছে। ইয়াৰ আগতে এনেকুৱা ধৰণৰ ট্ৰেইনিঙত আপোনালোকে অংশগ্ৰহণ কৰিছে নেকি, মানে STEMA বা ইউনিচেফৰ সহযোগত হোৱা ট্ৰেইনিং? মই কৰি পোৱা নাই, ফাৰ্ষ্ট টাইম কৰিছোঁ। আপুনি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ? না, মই WCD। আৰু ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ শিশুসকল, যিহেতু ইউনিচেফৰ কথাটো আহিছে, দুৰ্যোগৰ সময়ত তেওঁলোকে কেনেধৰণে তেওঁলোকক বচাব লাগে বা এইখিনি কথা কেনেদৰে আপোনালোকে হাতে কামে লগাব পাৰিব বুলি ভাবে? আমি ভাবিছোঁ আমি প্ৰথমতে গৈ তাত আমি ট্ৰেইনিং কিছুমান দিম। আমি যিহেতু ইয়াৰ পৰা লৈ গৈছোঁ গোটেইখিনি বস্তু লৈ যাম, যিখিনি আমি ইয়াতে শিকোঁ তাত গৈ পেলাই আমাৰ যিখিনি ছেক্টৰ লেভেলত আছে সেইখিনিক আমি ট্ৰেইনিংখিনি দিম। তাৰপিছত আমি নিজে গৈও সেইবোৰ জেগাত গাঁও এৰিয়াতে হওক আমাৰ যিবিলাক অংগনবাড়ী ৱৰ্কাৰ্ছ আছে তেওঁলোককো আমি এই বিষয়ে ট্ৰেইনিং কৰিম। তো তেনেকেই তেওঁলোকক আমি কৰিম বুলি ভাবিছোঁ। আপুনি যিহেতু ধেমাজিৰ পৰা আহিছে, এটা সময়ত বানপানীৰ ক্ষেত্ৰত ধেমাজি বিখ্যাত আছিলে, এতিয়া লাহে লাহে কমিছে, গতিকে আপোনালোকৰ যিখিনি বানপীড়িত এলেকা আছে তাত আপোনালোকে কেনেদৰে কাম কৰিব? আমাৰ যিবিলাক বানপীড়িত এলেকা আছে ইয়াত যেনেকৈ এতিয়া কৈছে যে CFS যিটো আমি বনাব লাগে, সেইটো আমি কি কেনেধৰণে বনাব লাগে ইয়াত আমাক গোটেইখিনি শিকাইছে। ধৰক সেইখিনি সময়ত শিশুসকল বিশেষকৈ আমি কৰি আছোঁ যে মাতৃ আৰু শিশুৰ ওপৰত আমি বিশেষকৈ কাম কৰোঁ, যিহেতু আমি WCDৰ। তো আমি তেওঁলোকক গৈ পেলাই কি কৰিব লাগে, ধৰক এতিয়া আমাক কৈ গ'ল যে মানসিকভাৱে তেওঁলোকক আমি কেনেকৈ ছাপোৰ্ট কৰিব লাগে, তো সেইখিনি আমি কৰিম। কাউন্সেলিং কৰিব লাগিব, তো সেনেকুৱা ধৰণৰ আমি কাম কিছুমান কৰিম বুলি ভাবিছোঁ। অ'কে, থেংক ইউ। मैंने तो अपना बता दिया। अच्छा, मैं क्या करता हूँ, मैं एक्चुअली यहाँ पर जो चाइल्ड प्रोटेक्शन का काम में बहुत सारा काम होता है, उसमें एक मतलब सीधे शब्दों में बोलूँ तो जो चाइल्ड मैरिज का जो इंटरवेंशंस है, चाइल्ड मैरिज रोकने के लिए, उसके साथ मैं बहुत डीपली इन्वॉल्व हूँ। इसलिए कभी कोई लोग आप लोग देखे भी होंगे डिस्ट्रिक्ट वगैरह में बहुत सारा प्रोसेस हमारा चलता है ना, यूनिसेफ और गवर्नमेंट ऑफ असम की तरफ से अलग अलग डिपार्टमेंट के साथ, मोस्टली WCD के साथ। तो ये मतलब मेरा जो मतलब काम का एरिया है उसके बारे में मैंने बता दिया संक्षेप में, ठीक है। अब चाइल्ड प्रोटेक्शन में बात करेंगे, लेकिन मेरा एक बहुत बुरा आदत है, मुझे ना लोगों को बहुत छोटा छोटा बेसिक फंडामेंटल सवाल पूछने का, और वो मैं पहले क्लियर कर लेता हूँ। चूँकि मैं चाइल्ड राइट्स, चाइल्ड प्रोटेक्शन ये सब में काम करता हूँ, तो आप लोगों को सबको पता है ना बच्चा कौन है। आप लोगों को बोले होंगे या पहले भी कोई ट्रेनिंग में आप मतलब सीखे होंगे, हु इज अ चाइल्ड, चाइल्ड प्रोटेक्शन, चाइल्ड कौन है, एक यूनिफॉर्म अंडरस्टैंडिंग हम सबको चाहिए। कोई भी बताइए थोड़ा सा बच्चा का डेफिनेशन, मतलब कानून बोलिए, किसी भी कॉन्टेक्स्ट में हमको तो बोलना होगा ना कि ये बच्चा है, तो बच्चा का परिभाषा क्या है? मैडम मैंने बोल रहे हैं 0 to 10 ईयर्स, तो 2 आ गया। और कोई कुछ वगैरह नहीं, मैं एकदम डेफिनेशन चाह रहा हूँ, है ना। वो तो अलग अलग बच्चे, कोई थोड़ा सा बोलेंगे आपका ऐसा गाड़ना है ना, फिर और भी क्या क्या वो सैम मैम और भी हमारे सर मैम बैठे हुए हैं, बता देंगे आपको, है ना, बहुत सारे चीज। तो इस तरह का बहुत सारा कैटेगरीज आएगा, है कि नहीं है। तो बच्चा का परिभाषा मैं पूछा एज में क्या है, जन्म लिया तो वो तो 1 डे हो गया, उसी दिन से है ना 1 डे ओल्ड बच्चा बोलते हैं ना, ऐसा तो नहीं 0 डे तो नहीं बोलते। तो 0 क्या है? प्रीनेटल पीरियड होता है। अच्छा, मैंने प्रीनेटल का डेफिनेशन क्या होता है, मतलब व्हेन शी इज नॉट कंसीव्ड, मतलब मदर्स वूम। अच्छा, उसको बोल रहे हैं 0। तो इसलिए 0 to 18 ईयर्स इज द डेफिनेशन, है ना, बच्चा का। हम लोग कॉमनली इसको मान के चलेंगे, 0 का मतलब है जब वो कंफर्म होता है, उसका प्रेगनेंसी माँ का पेट में रहता है। तो इसीलिए बोल रहा हूँ कि चाइल्ड राइट्स का बात जब करेंगे, कोई भी चाइल्ड राइट टू सर्वाइवल, राइट टू प्रोटेक्शन, राइट टू सर्वाइवल, राइट टू पार्टिसिपेशन, जिस किसी भी दायरे में बोलिए, जनरल डेफिनेशन होता है, उसका क्या बैकग्राउंड है मैं बता दूंगा। ये जान के मान के चलिए, लेकिन अलग अलग कॉन्टेक्स्ट में इसके बोलने के बावजूद भी मान लीजिए क्या भारत में सारे मतलब 0 to 18 को सारे कॉन्टेक्स्ट में ही क्या बच्चा माना जाता है? नहीं, इसका भी बहुत सारा हिप्स एंड बर्ड्स है। जैसे कि आप लोग बोल रहे हैं 0 to 14 नहीं, शायद 6 to 14 बोलेंगे तो राइट टू एजुकेशन का प्रोविजन का बात करेंगे। सिमिलरली आप 0 to 14 का बात करेंगे तो चाइल्ड लेबर जो था पहले, चाइल्ड लेबर प्रोहिबिशन रेगुलेशन एक्ट, अभी जैसे आप तो मान लीजिए एडोलेसेंट एंड चाइल्ड लेबर प्रोहिबिशन रेगुलेशन एक्ट होता है,
उसमें भी इस तरह से 0 to 14, 15 to 18। तो ये अलग बात है। बट जनरल एक्टिविटीज़ कभी जैसे कुछ गुड स्मगल करना होता है, या मान लीजिए आप इस तरह का सिचुएशन में मतलब जैसे इंसर्जेंट ग्रुप्स होता है वो भी रिक्रूटमेंट कर लेते हैं, है ना, 12-13-14 साल के बच्चे का। तो ये सारा चीज़ों में बच्चे का वल्नरेबिलिटी और बढ़ जाता है। मुझे कोई और चीज़ मैंने अलग से कुछ समझा रहा है और एनी ऑफ दिस कॉन्सिक्वेंसेस की फोर्स लेवल क्या है, सेक्सुअल एक्सप्लॉयटेशन, इलीगल एडॉप्शन, किसी को कुछ जानना है? ठीक है ना, बराबर। ये सब आप लोग टर्मिनोलॉजी से आप लोग परिचित हैं। फिर हमने बात किया था चाइल्ड लेबर का, ठीक है। चाइल्ड लेबर मतलब जो उसके लिए हेल्थ के लिए मेंटली फिजिकली डेट्रीमेंटल है, दैट इज टर्म्ड चाइल्ड लेबर, जिसको जिस उम्र में नहीं करना चाहिए। हमारे देश में अभी जो मैंने बता रहा था कि चाइल्ड लेबर प्रोहिबिशन रेगुलेशन एक्ट था 1986 का, वो अमेंड हो गया। अभी हम लोग बोल रहे हैं एडोलेसेंट चाइल्ड लेबर उसको मतलब प्रोहिबिशन रेगुलेशन एक्ट, ठीक है। उसमें 0 to 14 ईयर्स के बच्चे का हर तरह का लेबर बैंड है, मतलब हर तरह का बोलने से उसमें फैमिली बिजनेस वगैरह इस तरह से लिया हुआ है कि आपका कोई मान लीजिए पार्ट टाइम कोई पिताजी का दुकान संभालता है या कुछ करने घर का काम करने में मदद करता है, दैट इज नॉट कंसिडर्ड एज चाइल्ड लेबर। लेकिन उसमें भी एक है कि उसका रेगुलर जो पढ़ाई लिखाई करना चाहिए, क्योंकि 8वीं में है कि उसको स्कूल जाना है मैंडेटरी, तो इसलिए स्कूल जैसे उसका एजुकेशन ग्रुप बोला है। एडोलेसेंट को भी आप हैजर्डस काम में नहीं लगा सकते, नॉन हैजर्डस काम में इन्वॉल्व कर सकते हैं, ठीक है। उसका चाइल्ड लेबर जो CLPRA एक्ट है उसमें आपका सारा मतलब दिया हुआ है ना, कितना सारा प्रोसेसेस, कितना सारा ट्रेड्स को हम बोलते हैं कि हैजर्डस है, तो उस तरह का कामों में नहीं लगा सकते। और इसमें अलग से आपका जैसे पहले बहुत सारा चीज़ था, जैसे हम लोग एंटरटेनमेंट इंडस्ट्री में अभी बहुत सारा सीरियल वगैरह में बच्चे काम करते हैं, तो उसके लिए भी गाइडलाइन है कि कैसे किस परिस्थिति में आप बच्चे को एंगेज कर सकते हैं। I'm Dr. Nikani. I'm child consultant, born and child consultant. Actually, I'm basically from Maharashtra, district. I'm here in Assam working since last 3 years. Working with NHL, where I'm providing technical support to Assam government in implementing NHL, born and child programs. So Hindi is okay for all? Yes, because I'm not good at asking this. अभी सुबह से आपने क्या क्या कवर किया, कुछ थोड़ा सा भी बताओ, क्या क्या पॉइंट्स कवर किए ताकि हम वहाँ से स्टार्ट करें। तो बताया 2-3 पॉइंट्स क्या क्या टॉपिक्स कवर करेगा। So today we are here for the next session of child-friendly spaces in context of health. Health के context में child-friendly spaces में हमें क्या क्या करना है, क्या क्या चीज़ें, क्या क्या एक्टिविटी करनी है, वहाँ पे इन्वॉल्व करनी है, क्या क्या चीज़ें एक्सप्लोर करनी है। Sound please. Sound. We are not audible. We are not audible. establish करेंगे विलेज लेवल पे हम जहाँ तक भी हमारा करते हैं। तो पहले थोड़ा सा चाइल्ड फ्रेंडली स्पेसेस क्यों आया, क्या रिक्वायरमेंट थी, उसके बेसिस पे हम थोड़ा सा इंट्रोडक्शन देखते हैं। आसाम जैसे मैं लास्ट 3 ईयर से देख रही हूँ कि ऐसा एक मिसाल नहीं रहा कि आसाम में क्या ऑलमोस्ट एवरी ईयर आई हैव हर्ड कि कहीं ना कहीं फ्लड आता है, लैंडस्लाइड होती है, इरोजन्स होते हैं। इवन हियर आई आफ्टर लॉन्ग टाइम आई फर्स्ट टाइम आई फेल्ट अर्थक्वेक्स इन आसाम। आई प्रीवियसली वर्किंग विद यूपी में इतना नहीं था, लेकिन यहाँ पे फ्लड्स एंड बाकी जो नेचुरल कैलेमिटीज है यहाँ ज़्यादातर। सो फॉर बीइंग अ वेरी डिफिकल्ट स्टेट फॉर in terms of natural calamities or disasters, तो यहाँ पे जब भी फ्लड्स आते हैं या कोई भी इमरजेंसी आती है तो
सबसे पहले हमारा जो वल्नरेबल पॉपुलेशन में ज़्यादा है, वल्नरेबल पॉपुलेशन में कौन कौन सा चिल्ड्रन आता है, आपके एडल्ट जो सीनियर सिटीजन है वो आते हैं, जो फैमिली जो है, जो जिनको घर नहीं है ऐसा कोई चीज़, वो लोग वल्नरेबल, उनका लॉस हो गया, और कुछ हो गया, जैसे उनका रूटीन में डिस्ट्रप्शन हो गया, रूटीन में जैसे डेली स्कूल गोइंग चिल्ड्रन, वो हर रोज स्कूल जा रहा है, खेल रहा है, बट सडन फ्लड आ गया तो सारी चीज़ें उसकी टूट गई, तो अगेन जो चिल्ड्रन गेट आते हैं। सबसे पहले अडल्ट को कोप अप कर लेते हैं, कोई भी कैलेमिटी आती है तो कुछ भी होता है, थोड़ा सा अडल्ट में मैच्योर होते हैं तो वो समझ लेते हैं, बट जो उसके केयर गिवर है, कोई जो फॉर एग्जाम्पल कोई अच्छा बड़ा आदमी था घर में, जिससे वो बच्चा बहुत प्यार करता था, उसकी डेथ हो गई, समथिंग कुछ हो गया, तो साइकोलॉजिकल इम्पैक्ट भी ज़्यादा रहेगा, क्योंकि बच्चे छोटे बच्चे कैसे अटैच रहते हैं ज़्यादा बर्डन से या अपनी चीज़ों के साथ, उसमें कुछ डिस्कशन आता है, ये लेकिन साइकोलॉजिकली अंडर डिप्रेशन में जा सकते हैं, एंजाइटी आ सकता है, या फिर आगे जाके उनमें साइकोलॉजिकल डिसऑर्डर्स डेवलप हो सकते हैं। तो ये जनरली इम्पैक्ट्स आपके चिल्ड्रन के सब चिल्ड्रन के ऊपर इसके इमरजेंसी या कोई कैलेमिटी है, डिजास्टर से उसके हो सकते हैं। एड्रेस दीज ऑल इश्यूज, जितने सारे प्रॉब्लम्स आ रहे हैं उसको एड्रेस करने के लिए हम चाइल्ड फ्रेंडली स्पेसेस को इस तरीके से डेवलप करें ताकि वहाँ पे जो भी बच्चे आएंगे उसको हम और मतलब एक कॉम्प्रहेंसिव केयर या कॉम्प्रहेंसिव सर्विसेज जो हमें देना है उसको बच्चे, ताकि उसका फिजिकल हेल्थ रहे, मेंटल हेल्थ सही रहे, साइकोलॉजिकल हेल्थ रहे, उसका न्यूट्रिशन सही रहे, बाकी आप सुबह से जो आप टॉपिक देख रहे हो अभी सर ने प्रोजेक्ट लगे चाइल्ड राइट्स के बारे में, तो बहुत सारी चीज़ें जो चाइल्ड प्रोटेक्शन है, सेफ्टी सिक्योरिटी, वो सारी चीज़ें वहाँ पे हम इंश्योर कर सकते हैं। इस हिसाब से हमें जो चाइल्ड फ्रेंडली स्पेसेस है इन फ्लड कैंप्स से जो आपके कैंप्स रहेंगे उसमें हमें उनको डेवलप कराना है। ना बैठो सर, सुनता है छोटा मोटा सभी थोड़ा बोल लेता हूँ, मतलब दिस इज नॉट अ प्लेटफॉर्म टू प्रैक्टिस माय सभी, बट ठीक है, तो टाइम इज ऑलरेडी 5:15, सो आई हैव हाफ एन आवर टू कवर न्यूट्रिशन in emergencies as well as child friendly spaces, but before that, before we start our PPT and other thing, can we close our eyes for just 1 minute? Close. Deeply inhale. सोच रहे होंगे ना कहाँ से आ गए डॉक्टर प्रवीण है और सब आके मतलब योगा करवा रहा है। Exhale. Deeply inhale. Exhale. Deeply inhale. Again exhale, बस ऊपर कर दीजिए, एक बार ऐसा कर दीजिए सर, जोर से कर दीजिए, चेहरे पे लगा दीजिए, चेहरे पे लगा दीजिए, अरे बढ़िया, ग्रेट, गुड। So just to introduce myself, my name is Dr. Praveen, so I am a state nutrition consultant, so I look after Poshan Abhiyan, that is implementation in the state, and I am from Bangalore, Karnataka, and I have been living and working in since last 4 years. We'll start with first slide. माइक तो नहीं चाहिए ना, सुनाई दे रहे हैं ना मेरी आवाज? So in this session we will cover what is mark ensured during emergencies, and then ensuring ISA practices in child friendly spaces, and things to be done before disaster, during disaster, after disaster, and roles and responsibilities of our social welfare department in ensuring uninterrupted nutrition service deliveries and emergencies. Now, looking at the malnutrition burden, if you थोड़े लोग यहाँ पे social welfare department से हैं, and then थोड़े लोग education से हैं. So we have a resource called NFHS. NFHS मतलब National Family Health Survey. ये हर 4 या 5 साल में एक बार सर्वे हो जाता है. इसमें पूरा रैंडम सैम्पलिंग लेके आसाम का माल न्यूट्रिशन कितना है, बच्चों में क्या बर्डन है करके दिखाया जाता है. Those are just those statistics. For example, stunting, wasting, severe wasting, underweight and overweight करके ना थोड़ा टर्मिनोलॉजी आता है हमारा माल न्यूट्रिशन को डिफाइन करने के लिए. फॉर एग्जाम्पल स्टंटिंग मतलब अगर बच्चा उसका हाइट जो है एज के हिसाब से कम हुआ तो वो स्टंटेड बोला जाता है. अगर अंडरवेट बच्चा है तो उसका एज के हिसाब से अगर वेट कम हो गया तो वो बच्चे को अंडरवेट बच्चा
वेस्टिंग मतलब बच्चा का वेट के हिसाब से हाइट के हिसाब से वेट ठीक नहीं है, तो इसको बोल देते हैं वेस्टिंग का ही अगेन 2 पार्ट हो जाता है। NFHS 5 NFHS 4 जो हुआ था 2015-16 एंड NFHS 5 जो है 1920 इसमें आया हुआ था, ठीक है। उसी के हिसाब से अगर हम देख रहे हैं तो स्टंटिंग ऑलमोस्ट रिमेन द सेम, कुछ चेंज नहीं हुआ है, स्लाइटली थोड़ा कम हो चुका है, बट आप अगर देखेंगे वेस्टिंग, सीवियर वेस्टिंग एंड अंडरवेट इट हैज इंक्रीज्ड इन आसाम, लास्ट 5 इयर्स में इंक्रीज हो चुका है। ऐसा स्टेट में वेयर द इंफ्रास्ट्रक्चर इटसेल्फ इज लिटिल लोअर, क्या देखें एग्जैक्टली, और आर्टिफिशियल ब्रीडिंग दे देंगे क्या? आर्टिफिशियल ब्रीडिंग देना नहीं है, पहला है रीलैक्टेशन, ठीक है। अगर उनका बच्चा का कोई भी अगर रिलेटिव वगैरह हो गया, ये हो गया, तो उनको हिसाब से बॉटल फीडिंग प्रमोट नहीं करना चाहिए, बट अल्टीमेटली तो मदद नहीं है, तो अल्टीमेटली ना दैट्स अ कटोरी, नहीं तो वो जो चम्मच रहता है ना उससे वगैरह फीडिंग करना चाहिए। नेक्स्ट वेट नर्सिंग नथिंग मतलब कोई भी दूसरा है अवेलेबल है तो उसको खिला सकते हैं। मिल्क बैंक्स अगर एक्सेसिबिलिटी है तो वो करना चाहिए। अगर ये तीनों नहीं है देन लास्ट में विथ प्रिस्क्रिप्शन आप মোৰ মেইন টপিকটো হ'ল এতিয়া ৱাটাৰ চেনিটেশ্যন আৰু হাইজিন। এটা দিবলৈ মই শ্লাইডটো বনাইছোঁ। ক্লাইমেট চেঞ্জ কণ্টেক্সট অফ আছাম এণ্ড নৰ্থ ইষ্ট, আমাৰ কি হৈ আছে, আমি নিজে ধৰক আজি যোৱা কেইদিনমানৰ পৰা আমি ভুগি আহিছোঁ ন, কেনেকুৱা গৰম, যিটো অইন বছৰবোৰত আমি কেতিয়াও নোপোৱা গৰম কেনেকুৱা ধৰণৰ হৈছে, তাৰপিছত বৰষুণ যিটো আহিলে। চ' ক্লাইমেট চেঞ্জ কণ্টেক্সট অফ আছাম আমাৰ কি কি ইম্পেক্ট আহি আছে, আমাৰ এটাটো হ'ল বৰষুণৰ পৰিমাণ কেতিয়াবা কমিছে, যেতিয়া দিছে হয় তেতিয়া মানে যিখিনি নৰ্মেল ৰেগুলাৰ আহে তাতকৈ পৰিমাণটো বহুত বেছি দিছে। ত' এই যিটো আপোনাৰ বৰষুণৰ পৰিমাণ কমা বা বঢ়া, সেইটোৰ লগত আকৌ আমাৰ যিখিনি বাকী ডিজাষ্টাৰ এছপেক্টটো আকৌ বাঢ়ি গৈছে। হয়তো হিট ৱেভৰ কাৰণে মানুহ বেমাৰ হৈছে, কিছুমান তেনেকুৱা হিট ষ্ট্ৰক হৈছে, কিবা হৈছে, বা ক্লাইমেট চেঞ্জ ৱেডাৰ চেঞ্জৰ কাৰণে নতুন নতুন ধৰণৰ বেমাৰো আহিছে তেনেকুৱা। ৱাছ মই ক'বলৈ নাযাওঁ, ৱাছ ষ্টেণ্ডছ ফৰ ৱাটাৰ চেনিটেশ্যন হাইজিন। কিন্তু ৱাই ৱাছ ইজ ইম্পৰ্টেণ্ট। ৱাছ যিটো আমি ধৰক আমি অলপ আগতে আমি প্ৰায় 3-4টা ছেক্টৰৰ বিষয়ে আমি শুনিলোঁ, নিউট্ৰিশ্যনৰ বিষয়ে আমি শুনিলোঁ, হেল্থৰ বিষয়ে আমি শুনিলোঁ, এডুকেশ্যন চাগে আমাৰ ছেশ্যন নাছিলে। কিন্তু ৱাছ হেজ গট ডিৰেক্ট লিংক উইথ অল দিছ ছেক্টৰ্ছ। যদি আমাৰ ৱাছ ঠিক নাথাকে, আমাৰ ৱাটাৰ চেনিটেশ্যন হাইজিন ঠিক নাথাকে, ঘৰত যদি টয়লেট নাথাকে, খোৱা পানী যদি ছেফ ড্ৰিংকিং ৱাটাৰ নাথাকে, it is ultimately going to affect the health, it is going to affect our nutritional status, যিটোৰ কাৰণে আমাৰ চিলড্ৰেনবিলাকৰ এডুকেশ্যনেল ষ্টেটাছটো এফেক্ট হ'ব বুলি। আপোনালোকেতো চব SDG কথা শুনিছে, চবে গম পাই চাগে ন, ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যিটো UN আছে, য'ত আমাৰ ভাৰতৰ আমিও যিকেইটা ডিপাৰ্টমেণ্টত কাম কৰিছে, আপোনালোকৰ যিখিনি এক্সিষ্টিং স্কিম, সেই স্কিমবিলাক আমি SDGৰ লগত ইনলাইন কৰি পেলাই আমি ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰি আছোঁ। ত' SDG গ'ল নম্বৰ 6টো আমাৰ মেইনলি স্পীক্স ফৰ ৱাটাৰ চেনিটেশ্যন, ৱাটাৰ এণ্ড চেনিটেশ্যন। মই জাষ্ট ৰেফাৰেঞ্চৰ কাৰণে এইটো লৈ আহিছোঁ। আমাৰ ৱাটাৰবৰ্ন ডিজিজ লাইক ডায়েৰিয়া, টাইফইড, বেচিলাৰ ডিচেণ্ট্ৰি, বিভিন্ন ধৰণৰ, তাৰ লগত গেষ্ট্ৰ'ইণ্টেষ্টাইনেল ডিজিজ যেনে কনষ্টিপেশ্যন, ভমিটিং, বিভিন্ন ধৰণৰ তেনেকুৱা স্কিন বেমাৰ, স্কিন ডিজিজ হ'ব পাৰে, দাঁতৰ বেমাৰ হ'ব পাৰে যদি কেমিকেল কণ্টামিনেশ্যন থাকে, লগতে অন্য ক্ৰনিক ডিজিজেছ হ'ব পাৰে। এইখিনি মই ৰেফাৰেঞ্চত কিয় আনিছোঁ, আমাৰ নৰ্মেল চিটুৱেশ্যনতো সেইবোৰ বেমাৰ হোৱাৰ সম্ভাৱনাটো থাকে, কিন্তু আমাৰ ইমাৰ্জেঞ্চি চিটুৱেশ্যনত সেই চান্সেছবিলাক অলপ বাঢ়ি যায়। কাৰণ আমি নৰ্মেল চিটুৱেশ্যনৰ পৰা আহি পেলাই আমি ৰিলিফ কেম্পত থাকিব লাগে, য'ত আমাৰ ঘৰৰ নিচিনা ব্যৱস্থা নাথাকিব পাৰে। কিছুমান আমাৰ ভিজুৱেল মেছেজেছবোৰ দিছোঁ। আমাৰ ধৰক আজিৰ দিনখনত আমি প্ৰায় প্ৰত্যেকখন গাঁৱতে PWS, JJMC আমি দেখি পাইছোঁ ন, অলমষ্ট এভৰি গাঁৱতে জল জীৱন মিছনৰ স্কিম দেখি পাই আছে। কিন্তু কি হয় ধৰক বানপানী চিটুৱেশ্যনত সদায় সেইবোৰ ফাংচনেল হৈ নাথাকে, বহুত সময়ত ব্ৰেকেজ হ'ব, ডেমেজ হ'ব। ত' এইবিলাক আমি চিটুৱেশ্যন দেখি পাইছোঁ। লগতে কি হয় ধৰক আমাৰ আমাৰ সাধাৰণতে যিবোৰ ঠাইত আমি ৰিলিফ কেম্প, ডেছিগনেটেড ৰিলিফ কেম্প আমি পাতোঁ, সেইবোৰ সাধাৰণতে সদায় ছেফ জেগাবিলাকত আমি পাতোঁ।
বহুত ক্ষেত্ৰত আমাৰ ৰাস্তা ঘাট ভাঙি যায়, কমিউনিকেশ্যন এটা গেপ এটা হৈ যায়। সেইটোৰ কাৰণে আমাৰ যিখিনি ইছেঞ্চিয়েল ছাপ্লাইজ এলং উইথ ৰেচনৰ লগত যিখিনি খোৱা পানীৰ ছাপ্লাইবিলাক বহুত সময় ইণ্টাৰাপ্ট হৈ যায়। যিখিনি আমাৰ নৰ্মেল অন স্পট আমাৰ ধৰক JJM বা পাইপ ৱাটাৰ ছাপ্লাই চিষ্টেম অহাৰ আগতে যিখিনি আমাৰ নিজৰ চ'ৰ্চ আছিলে, কাৰণ আমাৰ পাইপ ৱাটাৰ ছাপ্লাই চিষ্টেমটো কালি পৰহি আহিছে, আজি 2-3 বছৰৰ পৰা আহিছে। যিখিনি নৰ্মেল আমাৰ ছেফ চ'ৰ্চবিলাক আমি যিখিনি আমাৰ টিউবৱেল বা কুঁৱা সেইবিলাকো সাধাৰণতে বানপানীত এফেক্টেড হৈ যায়। আৰু কি হয়, কেম্প এৰিয়াত মানুহ অকল আপুনি মই নাহোঁ, তাত বিভিন্ন ধৰণৰ মানুহ আহে। তাতে মানে শিক্ষিত অশিক্ষিত গাঁৱৰ মানে বয়সস্থ সৰু ল'ৰা ছোৱালী গোটেইবোৰ আহে। চ' গোটেইবোৰো ধৰক সেই প্ৰপাৰ ৱাছৰ ওপৰত নলেজ নাথাকে। যিবিলাক ধৰক ঘৰত আপোনাৰ ছেফ ৱাছ প্ৰেক্টিছ কৰে, টয়লেট ব্যৱহাৰ কৰে, হাত ধোৱা ব্যৱহাৰ মানে প্ৰেক্টিছ কৰে, তেওঁলোকে ধৰক কেম্পত আহিলে কৰিব। কিন্তু বাকীবিলাক কিছুমান ধৰক সেইখিনি যথেষ্ট জ্ঞান নাই, সেইবিলাকে নকৰে। যাৰ ফলত ধৰক যদি ৱাটাৰবৰ্ন ডিজিজ ডায়েৰিয়া যদি মোৰ হৈছে, এইটো নহয় যে ধৰক যিজনে হাত ধুই আছে বা টয়লেট ব্যৱহাৰ কৰি আছে তেওঁ নোহোৱা মানে তেওঁ আছে। এজনৰ হ'লে চবৰে হ'ব। কেম্প চিটুৱেশ্যনৰ কথা মই কৈছোঁ। চ' এটা সেইটো ডাঙৰ এটা আমাৰ কাৰণে ছেটবেক, আমাৰ কাৰণে এটা ডাঙৰ হিণ্ড্ৰেঞ্চ এটা আমাৰ কেম্প চিটুৱেশ্যনৰ